ওয়েলকাম টু স্কৰ্ডেমিৰ অন্য এটা ক্লাছলৈ আপোনালোক সকলোকে মই লিনাই স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলো ভালেই আছে আপোনালোকৰ যোনবোৰ প্ৰিপাৰেচন এক্সামৰ কাৰণে ভালদৰে চলি আছে তো কালি আমি লাষ্ট ক্লাছত আমি এটা টপিক ডিসকাস কৰিছিলোঁ সেইটো খুব বেছি ইম্পৰ্টেন্ট লগতে আমি কেইটামান প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনছ ডিসকাস কৰিছিলোঁ তো আজি আমি ডিসকাস কৰিম সেইটো খুবেই বেছি ইম্পৰ্টেন্ট আজি আমি ডিসকাস কৰিবলগীয়া টপিকটো হৈছে যোনটো মাল্টিপল ইন্টেলিজেন্স থিওৰি হাৰ্ভাৰ্ড গাৰ্ডেনাৰৰ যোনটো ইন্টেলিজেন্সৰ থিওৰি তেওঁ আগবঢ়াই থৈ গৈছিলে সেই বিষয়ে অকণমান ডিসকাস কৰিম লগতে আমি কি ডিসকাস কৰিম কেইটামান প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনছ ডিসকাস কৰিম ঠিক আছে তো আপোনালোকেতো গম পাইছে যে এক্সাম আৰু বেছি দিন নাই ওচৰ পাইছেহি হয়নে আৰু এটা কথা মই কৈ থম যোনটো চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজিৰ যোনখন আপোনালোকে যদি সিলেবাসটো চাইছে এইটো খুব বেছি ইম্পৰ্টেন্ট যে কিবাও আপুনি যিকোনো এক্সাম কম্পিটিটিভ এক্সামে হওক বা যিকোনো এটা এক্সামৰ কাৰণে প্ৰিপাৰেচন কৰাৰ আগতে আপোনাৰ ফাৰ্ষ্ট মানে কামটো কি হ'ব যে আপুনি সিলেবাসটো থৰলি এবাৰ চাওক প্ৰত্যেকটো সাবজেক্টৰে হেতু সিডিপিৰে হওক বা সায়েন্সৰে হওক ম্যাথছৰে বা ল্যাঙ্গুৱেজৰে হওক আপুনি সিলেবাসটো ফাৰ্ষ্টতে চোৱাটো খুব বেছি ইম্পৰ্টেন্ট কাৰণ প্ৰিপাৰেচন এটা কৰি ওপৰত বেলেগ সোৰ্সৰ পৰা আপুনি চাইছে কিন্তু সিলেবাসটো যদি ভালদৰে গম নাপায় তেতিয়া আপোনাৰ যোনটো প্ৰিপাৰেচন হেতু মানে প্ৰপাৰলি হৈছে বুলি ধৰিব নোৱাৰিম হয়নে আপুনি কোনোবা এটা টপিক স্কিপ কৰি যাব কাৰণ ইয়াতে যদি পাৰ্টিকুলাৰলি মই পেডাগজিৰ পাৰ্টটোৰ কথা কওঁ সিটেটত ইয়াৰে কিমান মাৰ্কছৰ কুৱেশ্যনছ আহে 30 মাৰ্কছৰ পেপাৰ থাকে হয়নে 30 মাৰ্কছৰ পেপাৰ আহে আৰু পইণ্ট ওয়াইজ তেওঁলোকে সিলেবাসটোত মেনশন কৰে যে কোন কেইটা টপিক আহিব আৰু এটা কথা ইম্পৰ্টেন্ট যে পেপাৰ 1 আৰু পেপাৰ 2 দুইটাৰ কাৰণে সিলেবাস সেম হয় আপুনি যদি দুইখন পেপাৰ দি আছে তথাপিও এইখিনি কথাই পঢ়িব লাগিব যদি এখন পেপাৰ দি আছে এই সিলেবাসটো আপোনাৰ কাৰণে সেমে হ'ব সেই কাৰণে কি হৈছে সিলেবাসটো ফাৰ্ষ্টতে চোৱাটো ইম্পৰ্টেন্ট কাৰণ প্ৰত্যেকটো যোনটো টপিক দিছে তাৰ পৰা এটা দুটা কুৱেশ্যন আৰু কিছুমানৰ পৰা ম্যাক্সিমাম 4টা লৈকে কুৱেশ্যনছ আহা দেখা যায় হয়নে প্ৰত্যেকটো থিওৰিৰ পৰাই হওক এটাটো কুৱেশ্যন আপুনি দেখিবই একদম প্ৰপাৰলি এক্স্যাক্টলি থিওৰিৰ পৰা নহব পাৰে কিন্তু সেইটো কনসেপ্টৰ বা সেইটো থিওৰিৰ কনসেপ্টৰ পৰা আপোনাৰ এজাৰশন ৰিজনৰ কুৱেশ্যন দিব পাৰে কিবা আপোনাৰ তাৰ লগত মুঠতে ৰিলেটেড আপুনি কুৱেশ্যনছ পাবই যদি কোনোবা এটাও টপিক আপুনি স্কিপ কৰি গৈছে আপুনি ভাবিব যে আপোনাৰ 1 বা 2 মাৰ্কছ এটা আপুনি এডিট হৈ গৈছে উইদাউট প্ৰিপাৰেচন হয়নে তো সেই কাৰণে মই কওঁ যে আপোনালোকৰ কনসেপ্টসমূহ ক্লিয়াৰ কৰাৰ কথা বাৰে মই প্ৰত্যেক ক্লাছতে কওঁ জিও আপুনি যেনেকেও সোৰ্সৰ পৰা পঢ়ক আপুনি মক টেষ্ট দিয়ক আপুনি ৰিভিজন পেপাৰ কৰক বা প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনছ প্ৰেক্টিছ কৰক কিন্তু তাৰ আগতে আপোনাৰ কনসেপ্টসমূহ ক্লিয়াৰ হোৱাটো একদম জৰুৰী কথা খুব বেছি ইম্পৰ্টেন্ট হয় কনসেপ্টসমূহ ক্লিয়াৰ হলে আপুনি যিকোনো তাৰ ৰিলেটেড আনসাৰ আপুনি ইজিলি কৰিব পাৰিব আৰু লগতে দুইখন পেপাৰৰ কাৰণে আপোনাৰ কনসেপ্ট যদি ক্লিয়াৰ হৈ যায় দুইখন পেপাৰৰ কাৰণে আপুনি বেলেগকে যে তাৰ কাৰণে আমি এখন পেপাৰৰ কাৰণে মই বেলেগকে মক টেষ্ট দিম এখনৰ বেলেগকে কাৰণে মই কুৱেশ্যন আনসাৰ্স প্ৰেক্টিছ কৰিম হিমানখিনি যদি আপুনি কৰিব বিচৰা নাই যদি আপুনি ভাবিছে মই টপিকসমূহ ভালদৰে ডিটেইলছত থৰলি বুজো তাৰ পৰা আপোনাৰ এটা সুন্দৰ প্ৰিপাৰেচন হৈ যাব বুলি আশা কৰিছো তো আজি যোনটো টপিক ডিসকাস কৰিম তাৰ পৰা কুৱেশ্যনছ আমি দেখিয়ে থাকো সিটেটৰ পেপাৰত লগতে আমাৰ যোনটো অসমৰ জিটিপিজিটি তাতো ইয়াৰ কুৱেশ্যনছ আমি দেখো এই টপিকটো জিটিপিজিটি সিলেবাসখনতো কভাৰ হৈ আছে ওকে তো আৰম্ভ কৰো ক্লাছটো এতিয়া আমি ফাৰ্ষ্টতে যোনটো মাল্টিপল ইন্টেলিজেন্স থিওৰি তাত যোনজন হাৰ্ভাৰ্ড গাৰ্ডেনাৰ আগবঢ়াইছে তেওঁ কি বুলি কৈছে যে আমাৰ ইন্টেলিজেন্স এটা আছে হয় না বুদ্ধিমত্তা আমাৰ সকলো ব্যক্তিৰে থাকে ইন্টেলিজেন্স এটা থাকে সেই ইন্টেলিজেন্সটো তেওঁ কি বুলি কৈছিল যে মাল্টি ডাইমেনশনাল হয় অৰ্থাৎ বিভিন্ন ক্ষেত্ৰত হ'ব পাৰে বুলি কৈছে যে এজন ব্যক্তিৰ ক্ষেত্ৰ বুদ্ধিমত্তা বুলি ক'লে ইন্টেলিজেন্স বুলি ক'লে আমি যোনটো পঢ়াৰ ক্ষেত্ৰত যোনটো আমি ইন্টেলেকচুৱেল সাইডত যোনটো আমাৰ ডেভেলপমেন্ট হয় সেইটো কথাই নহয় বুলি কৈছে তেওঁ কৈছে যে বিভিন্ন ক্ষেত্ৰত এজন ব্যক্তিৰ ডাইভাৰ্সলি মানে ডেভেলপ হ'ব পাৰে ইন্টেলিজেন্সটো আৰু প্ৰত্যেক ব্যক্তি অনুপাতে হেতু বেলেগ হ'ব পাৰে বুলি কৈছে যেহেতু আমি ইন্ডিভিজুৱেল ডিফাৰেন্সেছৰ কথা জানো হয়নে তো ইন্ডিভিজুৱেল ডিফাৰেন্স য'ত থাকে মানুহ এজনৰ শিশু এজনৰ কি হ'ব নিজৰ ওন কনসেপ্ট থাকিব ওন তেওঁ কোৱালিটিজ থাকিব ক্যাপাবিলিটিজ থাকিব যোনখিনি ক্ষেত্ৰত তেওঁ সক্ষমতা থাকে যে তেওঁ কৰিব পাৰিব পটেনশিয়াল যোনটো সাইডত আছে সেইটো ক্ষেত্ৰত যদি তেওঁ আগবাঢ়ে সেইটো ক্ষেত্ৰত যদি তেওঁ মোটিভেশন সাপোৰ্ট লাভ কৰে হেতুতে তেওঁ পাৰফেকশন আনিব হয় মিউজিকৰ ক্ষেত্ৰত হ'ব পাৰে বা যিকোনো ডান্সৰ ক্ষেত্ৰত হ'ব পাৰে বা নেচাৰৰ ক্ষেত্ৰত বিভিন্ন পাৰ্ট আছে সেইখিনি আমি ডিটেইলছত ডিসকাস কৰিম এটা তেওঁৰ মতে যি কৈছে যে গাৰ্ডেনাৰে কৈছিলে যে আমাৰ যোনটো ইন্টেলিজেন্স হেতু ব্যক্তি অনুপাতে বেলেগ হ'ব পাৰে আৰু সকলো ব্যক্তি বেলেগ ক্ষেত্ৰত মাল্টিপল ওয়েজত আমাৰ ইন্টেলিজেন্সটো গ্ৰো কৰিব পাৰে বা ডেভেলপ হ'ব পাৰে বুলি কৈছিলে ঠিক আছে এইখিনিটো আপোনালোকে এটা অকমান আইডিয়া এটা পাইছে যে থিওৰিটোত একচুয়ালি আছে কি এতিয়া
ফাৰ্ষ্টত চাম যে তেওঁ কৈছিলে কি আৰু থিয়ৰিটোৰ মতে কেনেধৰণৰ কি সেইখিনি এবাৰ চাবলৈ চেষ্টা কৰিম যে দিছে যে মাল্টিপল ইণ্টেলিজেন্স থিয়ৰি বা আমি অসমীয়াত কি বুলি ক'ব পাৰোঁ যে বহুমুখী বুদ্ধিমত্তা তত্ত্ব ঠিক আছে তেওঁ কি কৈছিলে যে দ্য থিয়ৰি অফ মাল্টিপল ইণ্টেলিজেন্স ৱাজ প্ৰপ'জড বাই হাৰ্ভাৰ্ড গাৰ্ডেনাৰ ইন 1983 okay then Gardner argued that intelligence is not a single general ability measured only by IQ test instead every individual possesses different kind of intelligences to varying degrees the theory emphasizes that each learner is unique learns this is important learns in different ways okay jeneke kolu je teo ki boli koisile je prottekjon manhe অনন্য হয়নে ইউনিক হয় তে বহুমুখী বুদ্ধিমত্তাৰ যোনটো তত্ত্ব সেইটো কিমান চনত হাৰ্ভাৰ্ড গাৰ্ডেনাৰে আগবঢ়াইছিলে 1983 হাৰ্ভাৰ্ড গাৰ্ডেনাৰে কি বুলি কৈছিলে যে গাৰ্ডেনাৰৰ মতে বুদ্ধিমত্তা কেৱল আইকিউ টেষ্ট আইকিউ পৰীক্ষাৰ জৰিয়তে জোখা এটা সাধাৰণ ক্ষমতা নহয় আইকিউ টেষ্টৰ থিয়ৰিটো হয়তো আপোনালোকে ক'ৰবাত দেখিছে সেইটো এবাৰ ডিছকাছ কৰিম বাৰু এইখিনি চাই লওঁ আমি যে পৰীক্ষাৰ জৰিয়তে জোখা এটা সাধাৰণ ক্ষমতা নহয় বুলি কৈছে যোনটো ইণ্টেলিজেন্স সেইটো আইকিউ টেষ্টৰ যোগেদি জুখিব নোৱাৰি বুলি কৈছে প্ৰতিজন ব্যক্তিৰ মাজত বিভিন্ন ধৰণৰ বুদ্ধিমত্তা বিভিন্ন মাত্ৰাত বিদ্যমান হৈ থাকে বিভিন্ন মাত্ৰাত থাকিব কিছুমানৰ বেছি থাকিব কিছুমানৰ কম থাকিব মাত্ৰাটো বেলেগ বেলেগ হ'ব তাত দিছে যে এই তত্ত্বই প্ৰতিজন শিক্ষাৰ্থী অনন্য আৰু বিভিন্ন ধৰণে শিকে বুলি গুৰুত্ব দিছে অৰ্থাৎ ইণ্ডিভিজুৱেলিটি থাকিব সবৰে প্ৰত্যেকজন বেলেগ বেলেগ হয় প্ৰত্যেকৰে কোৱালিটিজবোৰো ক্ষমতাবোৰো বেলেগ বেলেগ হয়নে সেইকাৰণে কৈছে যে অনন্য ধৰণে আগবাঢ়িব অ'কে এইখিনি বুজি পাইছে ফাৰ্ষ্টত যোনখিনি কথা মই ক'লোঁ সেইখিনি একচুৱেলি ইয়াতে আছে এতিয়া আমি চাম যে ইণ্টেলিজেন্স মাল্টিপল ইণ্টেলিজেন্স বুলি ক'লে জাষ্ট ইমেজ এখন মই লগাই দিছোঁ আপোনালোকৰ অকণমান সুবিধা হ'ব কাৰণে ইয়াত কেইটামান পাৰ্টত ভাগ কৰা আছে এইখিনি আপোনালোকে চাই ল'ব পাৰিব যে মিউজিকেল ইণ্টেলিজেন্সৰ কথা কৈছে বডিলি কাইনস্থেটিকৰ কথা কৈছে স্পেচিয়েল ইণ্টাৰপাৰ্চনেল ইণ্ট্ৰাপাৰ্চনেল লজিকেল মেথমেটিক্স নেচাৰেলিষ্টিক এইটো বাৰু ইমান বেছি ডিছকাছ আমি কৰা নাই এইটো থিয়ৰি এই বাকী পাৰ্টকেইটা আমি ডিটেইলছত এবাৰ চাম ঠিক আছে অ'কে এতিয়া আমি চাম যে ডেফিনেশ্যন বুলি ক'বলৈ গ'লে ডাইৰেক্ট যদি ষ্ট্ৰেইট মানে আমি চেণ্টেন্সত আমি যদি ক'বলৈ যাওঁ মাল্টিপল ইণ্টেলিজেন্স থিয়ৰি মানেনো কি এটা দিছে যে মাল্টিপল ইণ্টেলিজেন্স থিয়ৰি ষ্টেটছ ডেট হিউমেন ইণ্টেলিজেন্স ইজ কম্প'জড অফ several independent intelligences okay each representing different ways of processing information and solving problems বহুমুখী বুদ্ধিমত্তা কি বুলি কৈছে গাৰ্ডেনাৰৰ মতে যে মানুহৰ বুদ্ধিমত্তা কেইবাটাও স্বতন্ত্ৰ বুদ্ধিমত্তাৰে গঠিত কেইবাটাও স্বতন্ত্ৰ ইণ্ডিপেণ্ডেণ্টলি গ্ৰ' কৰিব যিবোৰে তথ্য প্ৰক্ৰিয়াকৰণ আৰু সমস্যা সমাধানৰ ভিন্ন ভিন্ন ক্ষমতাক বুজায় অৰ্থাৎ বেলেগ বেলেগ ৱেজত কি ধৰণে সেই সমস্যাটো সমাধান কৰিছে সেইটো বুজাব অৰ্থাৎ বেলেগ বেলেগ ক্ষেত্ৰত এজন ব্যক্তি মাষ্টাৰী লেভেল যোনটো এক্সপাৰ্ট হৈছেগৈ সেইটো বুজাইছে যে কিছুমান লেংগুৱেজৰ ক্ষেত্ৰত এক্সপাৰ্ট হ'ব কিছুমানে মিউজিকৰ ক্ষেত্ৰত এক্সপাৰ্ট হ'ব তেনেধৰণে এইটো বুজাইছে অ'কে অৰ্থাৎ মাল্টিপল ৱেজ বেলেগ বেলেগ হ'ব পাৰে এজনে যে পঢ়া শুনাত খুব চোকা অন্যজনো যে চোকা হ'ব সেইটো কথা নহয় কোনোবাজন আকৌ ডান্সৰ ফালেও খুব বেছি এক্সপাৰ্ট হ'ব পাৰে কোনোবাজন নেচাৰৰ ক্ষেত্ৰত খুব এক্সপাৰ্ট হ'ব পাৰে নেচাৰ ৰিলেটেড কথাবিলাকৰ তেওঁ খুব নলেজ থাকিব পাৰে কিছুমানৰ আকৌ স্পেচিয়েল যোনটো আছে যোনটো ইণ্টেলিজেন্স আছে অৰ্থাৎ ভিজুৱেলাইজ কৰিব পাৰে যিকোনো এটা কথা আৰ্কিটেক্টৰ কথা যদি আমি কওঁ বা যিকোনো আমি চিত্ৰশিল্পীৰ কথা ক'ব পাৰোঁ অৰ্থাৎ বিভিন্ন দিশত হ'ব পাৰে ঠিক আছে এতিয়া টাইপছ অফ মাল্টিপল ইণ্টেলিজেন্স এইখিনিলৈকে চাগে আগৰখিনি বুজি পাইছে যে মাল্টিপল ইণ্টেলিজেন্সে কি বুজায় একচুৱেলি এতিয়া আমি চাম যে বহুমুখী বুদ্ধিমত্তাৰ প্ৰকাৰসমূহ যেনেকৈ ক'লোঁ বেলেগ বেলেগ ভাগত হ'ব পাৰে মাল্টিপল ইণ্টেলিজেন্স হ'ব পাৰে বিভিন্ন প্ৰকাৰে আমাৰ বুদ্ধিমত্তাটো আগবাঢ়িব পাৰে সেইটো কেনে ধৰণৰ হ'ব পাৰে সেইটো এবাৰ ডিটেইলছত চাওঁ ফাৰ্ষ্টটো দিছে যে লিংগুইষ্টিক ইণ্টেলিজেন্স অৰ্থাৎ যোনবিলাক ভাষাগত বুদ্ধিমত্তা লিংগুইষ্টিক বুলি ক'লে লেংগুৱেজৰ কথা গম পাইছোঁৱেই হয়নে ভাষাগত যিহেতু গৈছে অৰ্থাৎ ইয়াত কিহৰ লগত ৰিলেটেড ব্যক্তিখিনিৰ কথা আমি পাতিম যোনখিনি ভাষাৰ লগত জড়িত অৰ্থাৎ লেংগুৱেজৰ ক্ষেত্ৰত তেওঁলোকক আমি কি বুলি ক'ব পাৰোঁ তেওঁলোকৰ অধিক জ্ঞান আছে অধিক ইণ্টেলিজেন্স আছে ability to use language effectively in speaking, reading and writing অৰ্থাৎ কিহৰ ক্ষেত্ৰত হ'ব যে ভাষা দক্ষতা ব্যৱহাৰ কৰাৰ ক্ষমতা লিখাৰ ক্ষেত্ৰত হ'ব পাৰে কোৱাৰ ক্ষেত্ৰত হ'ব পাৰে বা ৰিডিঙৰ ক্ষেত্ৰত হ'ব পাৰে পঢ়াৰ ক্ষেত্ৰত হ'ব পাৰে
এইটো যাৰ কোৱালিটি আছে এইটো ইণ্টেলিজেন্সৰ কেটেগৰীত কোনসকল ব্যক্তি আহিব যোনসকল ব্যক্তি ল্যাঙ্গুৱেজৰ লগত ৰিলেটেড ভাষাৰ লগত কানেক্ট হৈ আছে যেনেকৈ যদি এক্সাম্পল হিচাপে দিবলৈ যাওঁ আমি ৰাইটাৰ্ছসকলৰ কথা ক'ম ৰাইটাৰ্ছসকল কি হয় যোনবিলাক লেখক তেওঁলোকে কোনোবা এটা ভাষা যিকোনো ভাষাৰ হ'ব পাৰে অসমীয়া হিন্দী ইংলিছ উৰ্দু যিকোনো এটা ল্যাঙ্গুৱেজৰ হ'ব পাৰে সেই ভাষাটোত তেওঁলোকৰ কি হয় দখল বেছি তেওঁলোকে সেইটোত বেছি এক্সপাৰ্ট হয় ধুনীয়াকৈ তেওঁলোকে এটা ল্যাঙ্গুৱেজ ইউজ কৰি কিবা এখন কিতাপ লিখিব পাৰে কোনোবা এটা কবিতা লিখিব পাৰে অৰ্থাৎ ভাষাটো তেওঁলোকে ভালদৰে অন্য ব্যক্তিতকৈ অধিক জানে অধিক সাৱলীলভাৱে ব্যৱহাৰ কৰিব পাৰে হয় লগত আমি কাক ক'ব পাৰোঁ পয়েটছ কবি কথা ক'লোৱে টিচাৰ্ছসকলৰ কথাও আমি ক'ব পাৰোঁ টিচাৰসকলে কি হয় ল্যাঙ্গুৱেজৰ অকল পঢ়ুৱা টিচাৰখিনিৰ কথাই ইয়াতে কোৱা নাই যে এটা ল্যাঙ্গুৱেজ কিদৰে ইউজ কৰিছে বাকী মানুহৰ সকলৰ লগত যেতিয়া কথা পাতিছে সেই ল্যাঙ্গুৱেজটো এটা ব্যৱহাৰ কৰিছে যেনেকৈ মই এতিয়া আপোনালোকক এটা ক্লাছ লৈ আছোঁ মই এটা ল্যাঙ্গুৱেজ ইউজ কৰিছোঁ তো সেই টিচাৰখিনি ইয়াতে আহিব পাৰে জাৰ্নেলিষ্টসকল আহিব পাৰে সাংবাদিক যোনসকল আছে সেইসকল আহিব পাৰে সেইসকলেও কি হয় ভাষাৰ তেওঁলোকৰ দক্ষতা থাকে হয়নে আমি কথা কোৱাৰ কিছুমান মানুহৰ এনেকুৱা হয় যে কথা যেতিয়া আমি শুনি থাকিবলৈ মন যায় ইমান ভালদৰে কয় তো সেই কথাখিনি কিহৰ কাৰণে হৈছে তেওঁ সেইটো কথাত তেওঁ ইণ্টেলিজেন্স বেছি তেওঁ অকণমান এক্সপাৰ্ট হয় সেইটো বাকী ব্যক্তিতকৈ তেওঁ বেছিকৈ ধুনীয়াকৈ ভালকৈ ক'বলৈ জানে হয়তো ভালকৈ পঢ়িবলৈ জানে হয়তো ঠিক আছে তো এই ফাৰ্ষ্টৰ যোনটো ইণ্টেলিজেন্সৰ কথা গাৰ্ডেনাৰে কৈছিলে সেইটো হৈছে লিংগুইষ্টিক ইণ্টেলিজেন্স ভাষাগত যোনটো দক্ষতাৰ কথা কৈছে বুজি পাইছে এইখিনি যে ভাষাৰ লগত ৰিলেটেড আমি মানুহসকলক এইটো কেটেগৰীত আমি ৰাখিম তাৰপিছত যোনটো দিছে যে লজিকেল মেথমেটিকেল ইণ্টেলিজেন্স অৰ্থাৎ যুক্তিগত গাণিতিক বুদ্ধিমত্তা এইটো ক্ষেত্ৰত আকৌ কি হয় এটাতো ভাষা আমি চালোঁ এইটো আকৌ কিহৰ লগত ৰিলেটেড বুলি কৈছে মেথছ ৰিলেটেড কথাবিলাক মেথছৰ ক্ষেত্ৰত যোনবিলাক তেওঁলোকৰ লজিকেল মেথমেটিকেল ইণ্টেলিজেন্স থাকে সেইবিলাক কেনেধৰণৰ হয় কেনেদৰে তেওঁলোকৰ কোৱালিটি থাকে যে এবিলিটি টু থিংক লজিকেলি ৰিজন এণ্ড ছল্ভ মেথমেটিকেল প্ৰব্লেমছ যোনসকল ব্যক্তিয়ে যুক্তি প্ৰয়োগ গাণিতিক সমস্যা সমাধান কৰাৰ ক্ষমতা থাকে অৰ্থাৎ খুব ইজিলি কিছুমান আমি এক্সপাৰ্ট দেখোনে ম্যাথমেটিক্স যিকোনো এটা হাৰ্ড প্ৰব্লেম এটা তেওঁলোকে ইজিলি সলভ কৰি দিব পাৰে যিকোনো লজিকেল ৰিজনিঙৰ কিবা এটা যদি দিওঁ পটককৈ 1 মিনিটত সলভ কৰি দিব পাৰে অৰ্থাৎ সেই ক্ষেত্ৰটোত তেওঁলোকৰ ইণ্টেলিজেন্সটো বেছি অধিক তেওঁলোক মেথমেটিকেলি যোনটো ইণ্টেলিজেন্স আছে সেইটো অধিক তেওঁলোকৰ লগত কি থাকিব পাৰে আমি এইটো কেটেগৰীত থকা মানুহখিনিক আমি কোনখিনিক ক'ব পাৰোঁ সাইণ্টিষ্টসকলক ক'ব পাৰোঁ তেওঁলোকৰ মেথমেটিকেল নলেজ ৰিজনৰ নলেজ বা প্ৰব্লেম সলভিঙৰ যোনটো পাৱাৰ কেপাচিটি সেইটো তেওঁলোকৰ বেছি লগতে থাকিব মেথমেটিচিয়ানবিলাকটো থাকিবই গণিতজ্ঞসকল থাকিব ইঞ্জিনিয়াৰসকল এইটো থাকিব যোনবিলাকে ক্যালকুলেশন মিলাই তেওঁলোকৰ এটা হিসাব কিবা কিবি কৰে সেইখিনি ক্ষেত্ৰত তেওঁলোক এক্সপাৰ্ট তো এই যোনটো গাণিতিক যুক্তিগত গাণিতিক বুদ্ধিমত্তা থাকে সেইটোৰ ভিতৰত আমি এই সাইণ্টিষ্ট ডক্টৰসকলকো ৰাখিব পাৰোঁ তাৰপিছত মেথমেটিচিয়ান ইঞ্জিনিয়াৰ্ছ এইবিলাকক আমি ৰাখিব পাৰোঁ তেওঁলোকৰ এই ক্ষেত্ৰটোত ইণ্টেলিজেন্সটো আমি বেছি বুলি ধৰিম হয় ঠিক আছে এইখিনি বুজি পাইছে বিজ্ঞানী অভিযন্তা এইসকল গণিতজ্ঞ তাৰ নেক্সটটো দিছে যে নেক্সটটো কি দিছে নম্বৰ 3 টো দিছে যে স্পেশাল যোনটো ইণ্টেলিজেন্স স্পেশাল ইণ্টেলিজেন্স বুলি ক'লে অসমীয়াত এইটো কি হ'ব স্থানিক বা দৃশ্যগত বুদ্ধিমত্তা এইটো কি হ'ব দৃশ্যগত বুদ্ধিমত্তা বা স্থানিক বুলি ক'লে আমি কি কৰিব বুজিম যে এইটো স্পেশালি কি বুজাইছে যে এটা ভিজুৱেলাইজ কৰিব পাৰে যিকোনো এটা কথা দেখাৰ আগতে তেওঁলোকে মনৰ মাজত হেতু এটা কল্পনা কৰি ল'ব পাৰে দিছে যে এবিলিটি টু ভিজুৱেলাইজ অবজেক্টছ এণ্ড আণ্ডাৰষ্টেণ্ড স্পেচিয়েল ৰিলেশ্যনশ্বিপ অৰ্থাৎ যিকোনো এটা কথা আমি আৰ্কিটেক্ট এজন ইয়াত এক্সাম্পল দিছে পেইণ্টাৰ্ছসকল হ'ব পাৰে ডিজাইনাৰসকল আৰ্কিটেক্টসকলে কি কৰে এটা ঘৰ এটা হোৱাৰ আগতেই তেওঁলোকে এটা ডায়াগ্ৰাম এটা বনায় তেওঁলোকে অৰ্থাৎ ভিজুৱেলাইজ কৰিব পাৰে যে ঘৰটো কমপ্লিট হোৱাৰ পিছত কেনেকুৱা দেখিব কোনটো জেগাত কেনেকুৱা ধৰণৰ ৰুম দিলে কি কৰিলে ইণ্টেৰিয়ৰ কৰিলে ভাল দেখিব সেইখিনি তেওঁলোকে বুজি পায় আৰু লগতে যোনবিলাক পেইণ্টাৰ্ছ ডাঙৰ ডাঙৰ পেইণ্টিং বা সৰু যিকোনো হ'ব পাৰে যিকোনো পেইণ্টাৰে হ'ব পাৰে তেওঁলোকে পেইণ্টিংখন বনোৱাৰ আগতে সেই পেইণ্টিংখনৰ এটা কল্পনা কৰি লয় হয়নে তেওঁলোকে মনত এটা ভাবি লয় যে এনেধৰণে বনালে এনেকুৱা দেখিব ভিজুৱেলাইজ এটা কৰি ল'ব পাৰে বস্তুটো নেদেখাকৈ সেইসকলক আমি এই স্পেচিয়েল ইণ্টেলিজেন্সৰ কেটেগৰীটোত ৰাখিম তাৰ লগত কি হ'ব পাৰে ডিজাইনাৰ্ছসকল হ'ব পাৰে বা আমি যোনবিলাক মূৰ্তিকাৰ আছে স্কাল্পচাৰ্ছ আছে সেইসকলক আমি ক'ব পাৰোঁ তেওঁলোকে কি ধুনীয়াকৈ বস্তুটো কল্পনা কৰি লৈ এটা ধুনীয়া শ্বেপত বনায় সেইসকল এইটো কেটেগৰীত হ'ব যাক আমি ক'ম যে বস্তু বা স্থানৰ আকাৰ প্ৰকাৰ কল্পনা কৰি আৰু বুজিব পৰা ক্ষমতা যাৰ থাকে এইটো ইণ্টেলিজেন্স যাৰ থাকে সেইসকলক আমি স্থপত্য শিল্পী বা চিত্ৰশিল্পী ডিজাইনাৰ এইসকলক ক'ব পাৰোঁ বুজি পাইছে আৰ্কিটেক্টসকলো হ'ব পাৰে বা পেইণ্টাৰসকলো হ'ব পাৰে
এতিয়া নেক্সটটো আমি যদি চাওঁ নম্বৰ 4টো কি দিছে এইটোতো বুজি পাইছে চাগে নেক্সটটো দিছে যে মিউজিকেল ইণ্টেলিজেন্স মিউজিকেল অৰ্থাৎ সংগীতমূলক যোনটো বুদ্ধিমত্তা সংগীতৰ ক্ষেত্ৰত যাৰ ইণ্টেলিজেন্স বেছি সেইসকলক এইটোক আমি ভাগত ৰাখিম যেনেকে যে এবিলিটি টু ৰেকগনাইজ ৰিদম মেলোডি এণ্ড মিউজিকেল পেটাৰ্নছ যোনসকল ব্যক্তি সংগীতৰ লগত জড়িত অকল ছিংগাৰজনৰ কথা বুলি নহয় যে যোনবিলাকে কম্প'জ কৰে যোন গীতিকাৰসকল হ'ব পাৰে বা যোনবিলাকে মিউজিক ৰিলেটেড মিউজিচিয়ান এজন হ'ব পাৰে যোনে সুৰ তাল এইবোৰৰ কথা তেওঁৰ নলেজ বেছি আছে যেন নৰ্মেল মানুহতকৈ সেইসকলক আমি ৰাখিব পাৰোঁ দিছে যে সুৰ তাল সংগীতৰ ধাৰণা বুজি পোৱা ক্ষমতা অৰ্থাৎ আমি কাক এইটো কেটেগৰীত ৰাখিম ছিংগাৰ্ছসকলক ৰাখিম যোনে গান গায় মিউজিচিয়ানছবিলাকক ৰাখিম বা কম্প'জাৰ্ছবিলাকক ৰাখিম হয়নে সংগীত পৰিচালক বাদ্যযন্ত্ৰী সংগীত গায়ক এইসকলক আমি ৰাখিম যাৰ কি হ'ব এজন সাধাৰণ ব্যক্তিতকৈ মিউজিকৰ ক্ষেত্ৰত তেওঁলোকৰ নলেজটো বেছি সেইটো ক্ষেত্ৰত তেওঁলোকৰ ইণ্টেলিজেন্সটো অলপমান বেছি আছে বুলি আমি ধৰিম ঠিক আছে যে গাৰ্ডেনাৰে কৈছে যে যিকোনো মাল্টিপল ৱেজৰ ইণ্টেলিজেন্সটো আমি ৰেকগনাইজ কৰিম ন তো সেইটো হ'ব পাৰে যে কোনোবা এজন মিউজিকৰ ক্ষেত্ৰত খুব এক্সপাৰ্ট হ'ব পাৰে এইটো কেটেগৰীত হ'ব পাৰে ঠিক আছে এইখিনিলৈকে হৈছে দেন আমি চাম যে নম্বৰ 5টো দিছে যে বডিলি কাইনেস্থেটিক ইণ্টেলিজেন্স বডিলি কাইনেস্থেটিক বুলি ক'লে আমি কি বুজিম শাৰীৰিক গতি বুদ্ধিমত্তা কিছুমান হ'ব পাৰে কিহৰ ক্ষেত্ৰত এক্সপাৰ্ট যে বডিলি কাইনেস্থেটিক অৰ্থাৎ তেওঁ শাৰীৰিক ক্ষেত্ৰত যোনটো চৰ্চা কৰে বিদ্যা আছে তেওঁৰ কোৱালিটিজ আছে কোনোবা এক্সপাৰ্ট হয় জিমনাষ্টিক কৰা সকলে হ'ব পাৰে ডান্সাৰ এজন হ'ব পাৰে ইয়াত দিছে যে এবিলিটি টু ইউজ বডি মুভমেণ্টছ স্কিলফুলি অৰ্থাৎ স্কিলফুলি তেওঁ খুব ধুনীয়াকৈ নিজৰ বডিটো মানে বিভিন্ন ক্ষেত্ৰত ইউজ কৰিব পাৰে ডান্সাৰ এজনে কি হয় আমি ইমান বেছি ফ্লেক্সিবল হয় তাৰপিছত কোনোবা য়োগা কৰা ব্যক্তি এজন হ'ব পাৰে তেওঁক দেখোঁ আমি খুব বেছি ফ্লেক্সিবল হয় কোনোবা এথলেটছ খেলুৱৈ এজন হ'ব পাৰে এক্টৰ এজন হ'ব পাৰে যোনে শৰীৰৰ অংগ প্ৰত্যংগ দক্ষতাৰে ব্যৱহাৰ কৰাৰ ক্ষমতা থাকে সেইটো কোৱালিটি চবৰে নাথাকে হয়নে এক্সপাৰ্ট যোনসকল হ'ব সেইসকলক আমি এইটো ইণ্টেলিজেন্সৰ কেটেগৰীত ৰাখিম ডান্সাৰ এজনক আমি ক'ব পাৰোঁ খেলুৱৈ এজনক ক'ব পাৰোঁ আমি বেলেগ বাকী যোনখিনি এক্টৰ এক্ট্ৰেছ আছে সেইখিনিক আমি ক'ব পাৰোঁ ঠিক আছে এইখিনি বুজি পাইছে যোনটো বডিলি কাইনেস্থেটিকৰ কনচেপ্ট সেইটো দিছে তেওঁ নেক্সট দিছে যে ইণ্টাৰপাৰ্চনেল ইণ্টাৰপাৰ্চনেল বুলি ক'লে আমি কি বুজিম অসমীয়াৰ যোনটো হ'ব যে আন্তঃব্যক্তিক বুদ্ধিমত্তা ইণ্টাৰ বুলি ক'লে কি বেলেগৰ লগত নিজতকৈ আনসকলৰ মাজত অৰ্থাৎ ছ'চিয়েল বা বেছি সৰহ মানুহৰ সকলৰ লগত যোন খুব বেছি স্মুথলি কথা বতৰা তেওঁ পাতিব পাৰে এইটো কোৱালিটিজ থাকিব যে পটককৈ মিলি যাব পাৰে তেওঁলোকৰ লগত যোনবিলাকৰ কি থাকে যে এবিলিটি টু আণ্ডাৰষ্টেণ্ড এণ্ড ইণ্টাৰেক্ট ইফেক্টিভলি উইথ আদাৰ্ছ অৰ্থাৎ একেবাৰে সহজতে মানুহৰ বুজিব পাৰে কথা পাতি একে সোনকালে মিলি যাব পাৰে যিকোনো এটা চিটুৱেশ্যনত মানুহৰ লগত বা সৰহসংখ্যক মানুহক তেওঁ যেতিয়া এটা ভাষণ দিয়ে বা তেওঁৰ কথাখিনি বেলেগ মানুহে শুনিব পাৰে কনভিন্স কৰা কেপাচিটি থাকিব পাৰে সেইটো কেটেগৰীত আমি কাক ৰাখিম যে আনৰ অনুভূতি আৰু আচৰণ বুজি সম্পৰ্ক স্থাপন কৰা যেনেকৈ আমি কাক ৰাখিব পাৰোঁ আমাৰ যোনবিলাক পলিটিকেল লিডাৰ্ছ আছে সেইসকলক আমি ক'ব পাৰোঁ নে বহুত সংখ্যক হাজাৰ হাজাৰ লোকৰ আগত তেওঁলোকে ভাষণ দিয়ে আৰু মানুহখিনিয়ে শুনে সেই কোৱালিটিটো আছে ইণ্টাৰপাৰ্চনেল যোনটো অৰ্থাৎ বাহিৰৰ জগতখনৰ লগত বেছি সৰহসংখ্যক মানুহৰ লগত ইজিলি ইণ্টাৰেক্ট কৰিব পাৰে সেইটোতো চবেই নোৱাৰে যিকোনো মানুহে আপোনাৰ হাজাৰজন মানুহ যদি আগত থিয় হৈ আছে সুন্দৰকৈ স্মুথলি এটা ভাষণ দিব নোৱাৰিব সেইটো কাৰণেও এটা কোৱালিটিৰ দৰকাৰ হ'ব যোনটো আমাৰ পলিটিকেল লিডাৰসকলক আমি ক'ব পাৰোঁ বা ছ'চিয়েল আমাৰ যোনবিলাক লিডাৰ্ছ আছে সেইখিনি কথা ক'ব পাৰোঁ এজন শিক্ষকক আমি ক'ব পাৰোঁ ইমান সংখ্যক ষ্টুডেণ্টৰ আগত একেলগে বহাই পেলাই পঢ়াই থাকে তেওঁলোকৰ যোনখিনি সমস্যা আছে সেইখিনি বুজিবলৈ চেষ্টা কৰে তেওঁলোকৰ ইম'শ্যনছখিনি ষ্টুডেণ্টছখিনি বুজিবলৈ চেষ্টা কৰে সেইখিনি আমি এইটো কেটেগৰীত ৰাখিব পাৰোঁ বা আমি কাউন্সিলাৰ্ছবিলাকক ৰাখিব পাৰোঁ যোনবিলাক পৰামৰ্শদাতা আছে কাউন্সেলিং কৰে যোনবিলাক লোকে সেইখিনিকো আমি এইটো কেটেগৰীত ৰাখিব পাৰোঁ অৰ্থাৎ বাহিৰা জগতখনৰ লগত সৰহসংখ্যক মানুহৰ লগত কিমান সহজতে তেওঁ কথাখিনি মিলি যাব পাৰিছে কথা পাতিব পৰাৰ সেই কোৱালিটিটোক আমি এই যোনটো ইণ্টাৰপাৰ্চনেল ইণ্টেলিজেন্স সেইটোৰ অন্তৰ্গত ৰাখিম অ'কে এইখিনি বুজি পাইছে চাগে নম্বৰ 6টো দেন আমি চাম যে ইয়াৰ নেক্সটটো কি দিয়া আছে ইয়াৰ নেক্সটটো দিয়া আছে যে আগৰটো আমি চালোঁ ইণ্টাৰপাৰ্চনেল ঠিক আছে এইটো আকৌ আছে যে ইণ্ট্ৰাপাৰ্চনেল ইণ্টাৰপাৰ্চনেল ইণ্টেলিজেন্স অৰ্থাৎ আত্মব্যক্তিক নিজৰ লগত
আত্মব্যক্তিক বুদ্ধিমত্তা বুলি যাক আমি ক'ম অৰ্থাৎ এই ব্যক্তিসকলে কি নিজৰ কথাখিনি বুজি পায় নিজক লৈ বেছি চিন্তা কৰে মানে কেনেকুৱা হয় যোনবিলাকে নিজৰ আত্মাক বুজি পায় কিছুমান হয়নে ফিলচফাৰসকলে কি হয় নিজৰ মাজতে থাকে অকলশৰে থাকে আৰু বেলেগ বেলেগ ধৰণৰ চিন্তা ভাৱনাত তেওঁক মগ্ন হৈ থাকে বা আমাৰ যোনখিনি আধ্যাত্মিক গুৰু আছে স্পিৰিচুৱেল লিডাৰ্ছবিলাক আছে বা তেওঁলোকক গুৰুবিলাক যোনবিলাক আছে বহুত দিন ধৰি ধ্যান মানে নিজৰ আত্মা পৰমাত্মাৰ লগত একাত্ম হ'বলৈ বিচাৰে বুলি কওঁনে আমি সেই তেনেকুৱা ধৰণৰ ব্যক্তিসকল অৰ্থাৎ বেলেগ মানুহৰ লগত কথা বতৰা কম কিন্তু নিজক অনুভৱ কৰাৰ ক্ষমতাটো বেছি সেই সকল ব্যক্তিক আমি এইটো ক্যাটেগৰীত ৰাখিম দিস ইজ দ্য এবিলিটি টু আন্ডাৰষ্টেণ্ড ওৱান সেলফ ওৱানছ ফিলিংছ এণ্ড মোটিভেশ্যনছ ওকে নিজৰ অনুভূতি শক্তি আৰু দুৰ্বলতা বুজি পোৱাৰ ক্ষমতা নিজৰ অনুভূতিক বুজিব নিজক ফিল কৰিব ফাৰ্ষ্টতে তাৰপিছত নিজৰ শক্তি যোনখিনি আছে সেইখিনিক বুজিব নিজৰ যোনখিনি দুৰ্বলতা আছে সেইখিনিও বুজিব এই সকল ব্যক্তি কোনসকলক কম দাৰ্শনিক যোনবিলাক সাইকোলজিষ্ট মনোবিজ্ঞানী যোনবিলাক আধ্যাত্মিক নেতা স্পিৰিচুৱেল লিডাৰ্ছ সাইকোলজিষ্ট ফিলচফাৰ এইখিনিক আমি ইণ্টাৰপাৰ্চনেল যোনটো ইণ্টেলিজেন্স সেইটো আছে বুলি ক'ম সেইটো ক্যাটেগৰীত আমি ক্যালকুলেট কৰিম বুজি পাইছে যি হয় যোনবিলাক আমাৰ সাইকোলজিষ্ট থাকে তেওঁলোকে কি হয় প্ৰথমতে নিজক অনুভৱ কৰিব ন তাৰপিছতহে এজন বেলেগ ব্যক্তিক ট্ৰিটমেণ্ট কৰিব তেওঁ কি সমস্যা হৈছে তেওঁ পাৰ্সোনেল সমস্যাটো বুজিবৰ কাৰণে তেওঁ অনুভৱ কৰিব লাগিব নিজেও সেই কথাটো বা আমাৰ যোনবিলাক স্পিৰিচুৱেল লিডাৰ্ছ আছে সেই সকলো হয় নিজৰ আত্মাৰ কথা কয় তেওঁলোকে নিজক মানে বেলেগক জ্ঞান দিব পৰা কোৱালিটিটো থাকে কিন্তু প্ৰথমতে তেওঁলোকৰ অনুভৱটো কাৰ লগত হয় নিজৰ লগত হয় ঠিক আছে দাৰ্শনিকসকল ফিলচফাৰ যোনবিলাক আমি কওঁনে চুপচাপ যদি বহি থাকে কি দাৰ্শনিকৰ নিচিনা ফিলচফাৰ নিচিনা বহি আছে অৰ্থাৎ নিজক লৈ চিন্তা ভাৱনাত মগ্ন হৈ থকা ব্যক্তিসকলক আমি সেনেকৈ কওঁ এনেই আৰু জেনেৰেলি কেতিয়াবা কোৱা দেখা যায় তাৰপিছত থাকিলে যোনটো নেচাৰেলিষ্টিক ইণ্টেলিজেন্স ঠিক আছে ইয়াৰ নেক্সটটো কি যোনটো নেচাৰেলিষ্টিক অৰ্থাৎ নেচাৰেল বুলি কওঁতেই আমি গম পাম যে এইটো কিহৰ লগত কানেক্ট হৈ আছে নেচাৰৰ লগত প্ৰকৃতিৰ লগত কানেক্ট হৈ আছে প্ৰকৃতিৰ লগত কানেক্ট হৈ থকা ব্যক্তিসকল কেনেকুৱা হ'ব এইটো যোনটো ইণ্টেলিজেন্স আছে সেইসকল কোনসকল ব্যক্তি হ'ব যোনে প্ৰকৃতিৰ বিষয়ে অধিক জানে প্ৰকৃতিৰ কথা অনুভৱ কৰে প্ৰকৃতিক তেওঁলোকে নিজৰ একেবাৰে ভাবে হয়নে সেই সকল ব্যক্তি যোনে একদম সহজতে প্ৰকৃতিৰ বিষয়ে জানে তেওঁলোকৰ জ্ঞান বহুত আছে এইটো ক্ষেত্ৰত এই এবিলিটি টু ৰেকগনাইজ এণ্ড আণ্ডাৰষ্টেণ্ড নেচাৰ প্লাণ্টছ এণ্ড এনিমেলছ অৰ্থাৎ প্ৰকৃতিত উপলব্ধ গছ গছনি জীৱ জন্তু এই সকলোবোৰৰ অনুভৱটো অধিক থাকে প্ৰকৃতি প্ৰেমীসকল হ'ব পাৰে ইয়াত দিছে যে যোনবিলাক আমাৰ ফাৰ্মাৰ্ছ আছে খেতিয়ক আছে সেই সকলো হ'ব পাৰে তেওঁলোকৰ যিহেতু খেতি বাতি নেচাৰ প্ৰকৃতিৰ লগত কানেকশ্যনটো বেছি তেওঁলোকে এজন সাধাৰণ মানুহতকৈ তেওঁলোকৰ জ্ঞানটো এই ক্ষেত্ৰত বেছি হ'ব হয় নাই লগতে দিছে যে বটানিষ্ট যোনবিলাক আমাৰ কি হ'ব উদ্ভিদ বিজ্ঞানী আছে বটানিকেল যোনে পঢ়ে বটানিষ্টবিলাক আছে উদ্ভিদ বিজ্ঞানীসকল আছে তেওঁলোকৰো জ্ঞান আছে বিভিন্ন ডাঙৰ সৰু প্লান্টৰ বিষয়ে তেওঁলোকৰ নলেজ জানে তেওঁলোকৰ সাইন্টিফিক নামবিলাক জানিব এইটো বস্তু ক'ত পোৱা যায় কোনখিনি জেগাত পোৱা যায় কেনেকুৱা এটা প্ৰাকৃতিক পৰিৱেশত সেইটো গ্ৰ' কৰিব পৰা যায় সেইখিনি নলেজ তেওঁলোকৰ থাকে অৰ্থাৎ নৰ্মেল মানুহ এজনে যোনখিনি হয়তো নাজানিব সেইখিনি কথা তেওঁ জানিব লগত থাকিব পাৰে আমাৰ যোনবিলাক এনভাইৰনমেণ্টৰ লগত জড়িত এনভাইৰনমেণ্টেলিষ্টসকল আছে পৰিৱেশবিদ পৰিৱেশৰ প্ৰতি সচেতন থাকে কিছুমান ব্যক্তি আমি কিছুমান ব্যক্তিক দেখোঁ যে পৰিৱেশক লৈ খুব বেছি সচেতন তেওঁলোকে খুব বেছি ষ্টাডি কৰে মানে কেনেধৰণে কি হয় বেলেগ বেলেগ দেশ প্ৰদেশৰ প্ৰকৃতিৰ লগত ষ্টাডি কৰিব পাৰে নিজৰ জেগাখিনিৰ কথা প্ৰকৃতিবিদ অৰ্থাৎ প্ৰকৃতিক যোনে বচায় তেওঁলোকে বুজি পায় প্ৰকৃতিখনৰ কিমান গুৰুত্বপূৰ্ণ আমাৰ পৃথিৱীখনৰ কাৰণে সেইসকল ব্যক্তিক আমি এইটো কেটেগৰীত ৰাখিব পাৰোঁ প্ৰাকৃতিক বুদ্ধিমত্তা ঠিক আছে এইখিনি বুজি পাইছে নম্বৰ 8টো বুজি পাইছে চাগে অৰ্থাৎ নেচাৰ ৰিলেটেড নেচাৰ যাৰ বেছি অধিক নলেজ থাকিব বা সেইটো ক্ষেত্ৰত তেওঁলোকৰ ইণ্টেলিজেন্স আমি বেছি বুলি ধৰিম ওকে এতিয়া এইখিনিলৈকেতো হৈ গৈছে ইয়াৰে আমি নেক্সটটো চাওঁ যে এইখিনিলৈকে হৈ গৈছে যোনকেইটা কেটেগৰী সেইকেইটা আমি গম পালোঁ যে 8টা কেটেগৰী হৈছে 8টা কেটেগৰীত হাৰ্ভাৰ্ড গাৰ্ডেনাৰে নিজৰ যোনটো মাল্টিপল ইণ্টেলিজেন্স থিয়ৰী সেইটো ডিভাইড কৰিছে লিংগুইষ্টিকৰ ক্ষেত্ৰত হ'ব মেথমেটিক্সৰ ক্ষেত্ৰত হ'ব বডিলি কাইনেস্থেটিক শাৰীৰিক বিদ্যাৰ ক্ষেত্ৰত হ'ব তাৰপিছত কি আছিলে আপোনাৰ স্পেচিয়েল হ'ব যোনবিলাক নিজে কল্পনা কৰি এটা ভিজুৱেলাইজ কৰিব পাৰে আৰ্টিষ্টসকল বা তেনেকেসকল তাৰপিছত আহিলে নেচাৰেলিষ্টিক আহিল ইণ্টাৰপাৰ্চনেল আহিল ইণ্ট্ৰাপাৰ্চনেল আহিল এই সকলোবিলাক ভাগত তেওঁ কৈছে যে অৰ্থাৎ অকল কগনিটিভ যোনটো আমাৰ জ্ঞানীয় সংজ্ঞাতাত্মক বিকাশ সেইটোকে আমি ইণ্টেলিজেন্স
ইণ্টেলিজেন্স বুলি ধৰিব নোৱাৰোঁ বুলি কৈছে বিভিন্ন দেশত যোনবিলাকৰ এক্সপাৰ্টিজ হয় কোনোবা মাষ্টাৰী লাভ কৰিছে কোনোবা যদি অধিক নলেজেবল হৈছে সেই সকলকে আমি সেইটো ৱেট তেওঁলোকৰ মানে বেলেগ এটা ৱেট তেওঁলোকৰ ইণ্টেলিজেন্সটো ডেভেলপ হৈছে বুলি আমি জ্ঞান কৰিম অৰ্থাৎ এইবোৰ ক্ষেত্ৰত যদি কোনোবা এজন ব্যক্তি জ্ঞানী হয় সেইটোক আমি ইগনোৰ নকৰোঁ এইটো ক্ষেত্ৰত তেওঁ যিহেতু জ্ঞান আছে তেওঁ আনতকৈ বেছি জানে হয় এতিয়া মই যে কৈছিলোঁ যে IQ থিয়ৰীৰ কথা কৈছিলোঁ যে IQ থিয়ৰীটো কেনেকুৱা আছিলে যে IQ টেষ্ট যেতিয়া কৰা যায় তো সেইটো এটা থিয়ৰী আছে জেনেৰেল ইণ্টেলিজেন্সটো মানুহ এজনৰ বুদ্ধিমত্তাটো প্ৰকাশ কৰিব পাৰে সেইটো কেনেকুৱা ধৰণৰ আছিলে যে ফাৰ্ষ্টতে কি আছিলে যে IQ টেষ্ট বুলি ক'লে আমি ইয়াতে কেনেকৈ উলিয়াইছিলে IQ টেষ্টৰ থ্ৰু দি কেনেকৈ ওলাইছিলে যে এজন ব্যক্তিৰ যোনটো মেণ্টেল এজ আছিলে আৰু এইটো আছিলে ক্ৰনলজিকেল এজ হয়নে ইয়াক আকৌ 100 মাল্টিপল কৰিলে IQ এটা ওলায় অৰ্থাৎ এজন ব্যক্তিৰ আমি মেণ্টেল এজ বুলি ক'লে কি বুজিম কিছুমান সাইকোলজিকেল টেষ্টৰ থ্ৰু এজন ব্যক্তিৰ মেণ্টেল এজটো আমি উলিয়াব পাৰোঁ সেই মেণ্টেল এজটো আৰু ক্ৰনলজিকেল এজ বুলি ক'লে আমি কি বুজিম আমি যিমান বয়সৰ হয় যিমান চনৰ পৰা আপুনি জন্ম হৈছে এই মুহূৰ্তলৈকে আপোনাৰ যিমান বয়স হৈছে সেইটোক আমি ক্ৰনলজিকেল এজ বুলি ধৰিম তাৰ লগত কিহৰ লগত আমি মাল্টিপল কৰিম এই দুটা 100ৰ লগত কৰিম ইয়াৰ পৰা যোনটো ৰিজাল্ট ওলাব সেইটোকে আমি IQ বুলি ধৰিম আমি যে কওঁ এজন শিশুৰ IQ লেভেল ইমান IQ লেভেল বেছি কম হ'লে ইণ্টেলিজেন্সটো কম বেছি হয় তো এইটো হৈছে IQ থিয়ৰী জাষ্ট এইটো ইয়াৰ লগত ইমান বেছি কানেকশ্যন নাই তথাপিতো আপোনালোকৰ নলেজৰ কাৰণে মই এইটো দেখাই দিছোঁ তো IQটো কি হয় IQৰ এখন চাৰ্ট আছে আপোনালোকে যদি বিচাৰে নিজে চাই ল'ব পাৰিব পিছত IQৰ এখন চাৰ্ট আছে তাত মানে কেটেগৰাইজ কৰা আছে যে ইমানৰ পৰা ইমান হ'লে কিমান এভাৰেজ হ'ব বিলো এভাৰেজ হ'ব বা তেওঁলোকৰ IQটো ঠিক ঠাক হ'ব বা তাতকৈ যদি আমি বেছি থাকে IQটো যদি বেছি ওলায় এক্সট্ৰা কিছুমান যে থাকে খুব ইণ্টেলিজেণ্ট একদম কম বয়সতে বহুত বেছি নলেজ থাকে আমি দেখোঁনে 5-6 বছৰৰ কিছুমান শিশু আমি দেখোঁ নিউজতে হওক ক'ৰবাতে হওক ভিডিঅ'জবিলাকত আমি দেখোঁ যে তেওঁলোকে এজন এডাল্টতকৈ বহুত বেছি জানে তেওঁলোক কি হ'ব অকমান স্পেশাল হ'ব হয়নে তেওঁলোকৰ IQটো কি হয় নৰ্মেল এভাৰেজ বা তাতকৈ বহুত অধিক আছে কিবা এটা স্পেশাল তেওঁলোকে গুণ লৈ আহিছে বাই বাৰ্থ তো সেইটোক আমি কি কওঁ একদম এক্সট্ৰা নলেজেবল যোনবিলাক মানে শিশুৱে হওক ডাঙৰ মানুহে হওক তেনেকুৱা হ'ব পাৰে কম বয়সতে তেওঁলোকে দেশ দুনিয়াৰ সব খবৰ একে মানে ক'ব পাৰে একদম আৰামছে হয়নে এইটো জাষ্ট হৈ গৈছে এতিয়া আমি চাম ইয়াৰ যোনখিনি এডুকেশ্যনেল ইমপ্লিকেশ্যনছ অৰ্থাৎ শিক্ষাৰ ক্ষেত্ৰত কি আছে অৰ্থাৎ শিক্ষাগত গুৰুত্ব কি হাৱাৰ্ড গাৰ্ডেনাৰৰ যোনটো আমি থিয়ৰী এতিয়া ডিছকাছ কৰিলোঁ শিক্ষাগতৰ ক্ষেত্ৰত এই থিয়ৰীটোৰ এই তত্ত্বটোৰ কি গুৰুত্ব আছে সেইখিনি বুজিম ঠিক আছে তো এতিয়া ইয়াত দিছে যে ইয়াত দিছে যে হেল্পছ টিচাৰ্ছ আণ্ডাৰষ্টেণ্ড ইণ্ডিভিজুৱেল ডিফাৰেঞ্চেছ এই তত্ত্বটোৱে কিহত সহায় কৰিব এজন শিক্ষকক যে শিশুসকলৰ বিদ্যালয়খনৰ আপোনাৰ যোনখিনি ষ্টুডেণ্টছ আছে সেইসকলৰ যোনটো ইণ্ডিভিজুৱেল ডিফাৰেঞ্চ আছে ব্যক্তিগত যোনটো পাৰ্থক্য আছে সেইটো বুজাত সহায় কৰিব হয়নে এই ধৰণৰ পৰা আপোনাৰ হেল্প হ'ল যে এজন ব্যক্তিয়ে যদি এই থিয়ৰীটো ভালদৰে ফ'ল' কৰে বা ভালদৰে যদি পঢ়িছে তেওঁ বুজিব যে শিশুসকলৰ মাজত ইণ্ডিভিজুৱেল ডিফাৰেঞ্চেছ থাকিব এজন শিশু আনজনৰ পৰা বেলেগ হ'ব পাৰে ইণ্টেলিজেন্সৰ ক্ষেত্ৰত বেলেগ হ'ব পাৰে কোনোবা পঢ়াত ইণ্টেলিজেন্ট হ'ব পাৰে কোনোবা লেংগুৱেজৰ ক্ষেত্ৰত ইণ্টেলিজেন্ট হ'ব পাৰে কোনোবা মেথছৰ ক্ষেত্ৰত ইণ্টেলিজেন্ট হ'ব পাৰে সেই কনচেপ্টটো তেওঁ বুজিব যে ইণ্ডিভিজুৱেল ডিফাৰেঞ্চেছ থাকে দেন তাৰপিছত থাকিব যে এনকাৰেজেছ লাৰ্ণাৰ চেণ্টাৰ্ড টিচিং এতিয়া এই থিয়ৰীটোৱে কি কৰে বুলি কৈছে যোনটো গাৰ্ডেনাৰৰ থিয়ৰী সেইটোৱে লাৰ্ণাৰ চেণ্টাৰ্ড টিচিঙক এনকাৰেজ কৰে বুলি কৈছে অৰ্থাৎ শিশুকেন্দ্ৰিক শিক্ষণক উৎসাহিত কৰে যেতিয়া আপুনি ইণ্ডিভিজুৱেল ডিফাৰেঞ্চ এটা বুজিব আপুনি বুজিব যে আপোনাৰ ক্লাছত যিমানখিনি ষ্টুডেণ্টছ আছে 20-25 যিমান ষ্টুডেণ্টছ আছে সকলোৰে প্ৰত্যেকৰে বেলেগ ক্ষেত্ৰত সামৰ্থ্য আছে তেওঁলোক নিজৰ জেগাত অনন্য হয়নে ইণ্ডিভিজুৱেলি তেওঁলোক বেলেগ এটা কোৱালিটি থাকিব পাৰে পঢ়াত হয়তো কোনোবা এজন ষ্টুডেণ্ট আপোনাৰ কম হ'ব পাৰে শ্ল' লাৰ্ণাৰ হ'ব পাৰে কিন্তু কি হ'ব তেওঁ হয়তো বেলেগ এটা দিশত বেলেগ এটা ক্ষেত্ৰত তেওঁৰ নলেজটো বেছি হ'ব ইণ্টেলিজেন্সটো বেছি হ'ব ইয়াৰ লগে আপুনি কি বুজিব যে আপুনি যোনবিলাক প্লেনিং কৰিব আপুনি যোনবিলাক মেথড ইউজ কৰিব টিচিং লাৰ্ণিং এইড ইউজ কৰিব সেইটো কি হ'ব শিশুকেন্দ্ৰিক হ'ব লাগিব যোনখিনি জেগাত ষ্টুডেণ্টসকলৰ নিড আছে যোনখিনি জেগাত প্ৰয়োজন হয় আপুনি সেইমতে তেওঁলোকক শিক্ষা প্ৰদান কৰিব
বুজি পাইছানে ল্যাঙ্গুৱেজৰ ক্ষেত্ৰত যদি আপুনি আছে সেইটোত তেওঁ ফোকাস কৰিব ন বাকিবিলাক ক্ষেত্ৰতো আপুনি তেওঁ ডেভেলপ হোৱাটো আপুনি ট্ৰাই কৰিব কিন্তু য'ত পটেনশিয়াল আছে সাপোজ মিউজিকৰ ক্ষেত্ৰত তেওঁ পটেনশিয়াল আছে সেইটোত আপুনি অকমান বেছি গুৰুত্ব দিব যে ইয়াৰ যদি কোৱালিটি আছে এই শিশুজনক মই অকমান ষ্টুডেণ্টজনক আৰু অকমান পুশ কৰোঁ আৰু অকমান ফোকাস দিবলৈ ট্ৰাই কৰোঁ তেতিয়া আপুনি কি হ'ব সেই কনসেপ্টটো কি হ'ব যেতিয়া আপুনি ষ্টুডেন্টছৰ নিডছ সমূহক আপুনি গুৰুত্ব দিব তেওঁলোকৰ প্ৰয়োজন এবিলিটিখিনিক আপুনি গুৰুত্ব দিব সেইটো অটোমেটিকলি এটা কি হলে কনভাৰ্ট হ'ব যে লাৰ্নাৰ চেন্টাৰ্ড আপোনাৰ যোনটো টিচিং লাৰ্নিং প্ৰসেস হেতুলে কনভাৰ্ট হ'ব আপুনি তেওঁলোকৰ প্ৰয়োজন শিশু অনুপাতে বেলেগ বেলেগ প্ৰয়োজন হ'ব সেই প্ৰয়োজনসমূহক আপুনি এজন শিক্ষক হিচাপে ইম্পৰ্টেন্স দিছে আৰু তেওঁলোকক য'ত প্ৰয়োজন তাত আপুনি হেল্প আগবঢ়াইছে ঠিক আছে বুজি পাইছে এইখিনি নেক্সট ইজ যে প্ৰমোটস ডাইভাৰ্স টিচিং মেথড ইয়াৰ লগত এই বস্তুটো কানেক্ট হৈ আছে এইটো একে ধৰণে হ'ব আপুনি যেতিয়া টিচিং লাৰ্নিং মেথড এটা লাৰ্নাৰ চেন্টাৰ্ড হ'ব লগে লগে আপোনাৰ কি হ'ব টিচিং মেথডত আপোনাৰ ভেৰিয়েশন আহিব আপুনি এটা সিঙ্গল মেথড এদি সকলোকে আপুনি বুজাবলৈ ট্ৰাই নকৰিব এটা মেথড ইউজ কৰিছো ষ্টুডেন্ট সকলে জুনে যি বুজিলে আৰু মই বেলেগ ধৰণৰ একো ট্ৰাই নকৰোঁ হেনুকা আপুনি নাভাবিব আপুনি ভাবিব যে শিশু সকলৰ মোৰ ষ্টুডেন্ট সকলৰ বেলেগ বেলেগ কোৱালিটিজ আছে তেওঁলোকৰ আইকিউ বেলেগ বেলেগ ইন্টেলিজেন্স বেলেগ বেলেগ তো বেলেগ বেলেগ মেথড মই ইউজ কৰোঁ যাতে তেওঁলোকৰ সুবিধা হয় ইজি মেথড এটা ইউজ কৰিম অকল মানে হাই ইন্টেলিজেন্স থকা ষ্টুডেন্ট কেটাহে বুজিলে বাকি কেটা দেখোন একো বুজিয়ে নাপালে মোৰ ওপৰতে গুচি গ'ল সিহঁতৰ গুটেখিনি হয় নাই তেনেকুৱা হ'ব কিন্তু আপুনি বুজিব যে আপোনাৰ স্লো লাৰ্নাৰ খিনিকো আপুনি সমানে ইম্পৰ্টেন্স দিব তো তাৰ লগে লগে আপুনি কি কৰিব ডাইভাৰ্স বিভিন্ন শিক্ষণ পদ্ধতি ব্যৱহাৰ কৰিব আপুনি ভাবিব যোনখিনিয়ে লেকচাৰ মেথডত বুজা নাই তেওঁলোকৰ কাৰণে মই কি ইউজ কৰিম এটা কি ইউজ কৰিম টিচিং এইড এটা ইউজ কৰিম হয়তো তেতিয়া বেছিকৈ বুজি পাব মই কৈ থাকোঁতে হয়তো তেওঁলোকে বুজি পোৱা নাই নহলে বা আপুনি কি কৰিব অডিও ভিজুৱেল এটা আপুনি চেষ্টা কৰিব যে দেখুৱাই দিলে চাগে বেছি ভালকৈ বুজি পাব ভাবিব এই মোৰ ক্লাছত 10টা একদম স্লো লাৰ্নাৰ আছে সিহঁতে চাগে মই যোনটো লেকচাৰ দিলোঁ সেইটো চাগে একো বুজি পোৱা নাই তেওঁলোকৰ কাৰণে আপুনি ভাবিব কি কিবা এটা প্ল্যানিং কৰোঁ নেক্সট কিবা এটা প্ল্যানিং কৰোঁ যাতে তেওঁলোকেও বুজি পায় আপুনি তাৰপিছত নেক্সট যে আপুনি কি কৰিলে তেওঁলোকক এটা সেই সেম কনসেপ্টৰে এটা অডিও ভিজুৱেল দেখালে সেই অডিও ভিজুৱেলটো দেখাৰ পিছত কি কৰিছে সেই 10টা যোনকেইটা স্লো লাৰ্নাৰ আছিলে সেইখিনি যোনখিনি কনসেপ্টটো ক্লিয়াৰ হোৱা নাছিলে ক্লিয়াৰ হৈ গ'ল তো আপুনি ফাইনে মানে যদি আমি চাবলৈ যাওঁ কি ইউজ কৰিলে আপুনি ডাইভাৰ্স যোনটো মেথড ইউজ কৰিলে হয়নে বিভিন্ন শিক্ষণ পদ্ধতি ইউজ কৰিলে এদিন আপুনি লেকচাৰ মেথড ইউজ কৰিলে এদিন আপুনি অডিও ভিজুৱেলছ টিচিং এইড ইউজ কৰিলে অৰ্থাৎ আপুনি এটা এক্সপেৰিমেণ্ট কৰিলে যে ষ্টুডেণ্টখিনিক মই কিদৰে হেল্প কৰিব পাৰোঁ বেলেগ বেলেগ পদ্ধতি প্ৰয়োগ কৰি অ'কে তাৰপিছত দিছে নেক্সটটো দিছে যে নম্বৰ 4 টো এনহেন্সেছ ষ্টুডেণ্টছ ষ্ট্ৰেংথ এণ্ড টেলেণ্ট এইটোৰ লগত হিটো ইণ্টাৰকানেক্টেড হৈ আছে আপুনি কিহত গুৰুত্ব দিব শিশুসকলৰ য'ত প্ৰতিভা আছে শক্তি আছে সেইখিনি বিকাশত সহায় কৰিব আপুনি জানিব যে আপুনি যেতিয়া এজন শিক্ষকে ক্লাছ এটা লোৱাৰ কিছুদিনৰ পিছত আইডিয়া এটা হৈ যায় তেওঁ ষ্টুডেণ্টখিনি কিমান কোনটো কেটেগৰীৰ হয় যে কিছুমান পঢ়াৰ ক্ষেত্ৰত ভাল হ'ব কিছুমান ৰিডিঙত ভাল হ'ব কিছুমানৰ হেণ্ডৰাইটিং খুব ভাল হ'ব কিছুমান ডান্সত ফালে ইণ্টাৰেষ্টেড হ'ব কিছুমান মিউজিকৰ ফালে কিছুমান আকৌ বেলেগ বেলেগ খেলা ধূলা স্পৰ্টছৰ ফালে ইণ্টাৰেষ্টেড হ'ব সেই ক্ষেত্ৰত তেওঁ কি কৰিব যোনটো ক্ষেত্ৰত এজন ষ্টুডেণ্টৰ পটেনশিয়েল আছে বিকাশ হোৱাৰ সম্ভাৱনা আছে সেই ক্ষেত্ৰটো তেওঁ আৰু অকমান বিকাশ কৰিবলৈ কি কৰিব হেল্প কৰিব তেওঁ লগতে তেওঁলোকৰ টেলেণ্টসমূহ যোনবিলাক টেলেণ্টছ আছে প্ৰতিভা আছে সেইখিনিক তেওঁ সহায় কৰিব খেল ধেমালি যদি আছে খেল ধেমালিৰ ক্ষেত্ৰত যদি ইণ্টাৰেষ্ট আছে ফিজিকেল যোনবিলাক কাইনষ্টেটিক হয় সেইটো কেটেগৰীত যদি আপুনি দেখিছে কোনোবা ষ্টুডেণ্ট আছে তে সেইখিনিক আপুনি কি কৰিব খেলা ধূলাৰ ফালে অকণমান মন দিব আপোনালোকৰ যদি কিবা টিম হৈছে স্কুলৰ টিম যদি গঠন হৈছে ইণ্টাৰ স্কুলৰ কাৰণে হওক স্কুলৰ ভিতৰতে খেলা ধূলাৰ কাৰণে আপুনি তেওঁৰ নামটো দিব লগে লগে তেওঁ এটা অকণমান কি হ'ল তেওঁ অকণমান মটিভেশ্যন পালেনে মোক টিচাৰে এইটো কাৰণে চিলেক্ট কৰিছে এইটো এটা গেমছৰ কাৰণে স্পৰ্টছৰ কাৰণে মই চিলেক্ট হৈছোঁ তো এনেধৰণে সেই টেলেণ্টটো বিকাশ হোৱাত আপুনি সহায় কৰিব ঠিক আছে লগে লগে কি হ'ব যে মেক্স লাৰ্নিং মোৰ ইফেক্টিভ এণ্ড এনজয়েবল আপুনি যেতিয়া বিভিন্ন পদ্ধতি প্ৰয়োগ কৰিব লগে লগে আপোনাৰ শিক্ষণ পদ্ধতি আপোনাৰ টিচিং লাৰ্নিং প্ৰচেছটো কি হৈ যাব ফলপ্ৰসূ হ'ব আৰু আনন্দদায়ক হ'ব ফলপ্ৰসূ কিদৰে হ'ব ক'লোৱে যে আপুনি বিভিন্ন পদ্ধতি ইউজ কৰিলে এজনে এইটো পদ্ধতিৰে বুজি পালে আন এজনে বেলেগ এটা পদ্ধতিৰে বুজি পালে ইফেক্টিভ হ'ল আপোনাৰ লাৰ্নিং প্ৰচেছটো লগতে সেইটো আনন্দদায়কো হ'ল তেওঁলোকে ইণ্টাৰেষ্ট পালে ন যে নৰ্মেল এটা ক্লাছ লৈ থকাতকৈ আপুনি বিভিন্ন যদি মেথড ইউজ কৰে টিচিং এইড ইউজ কৰে তেওঁলোকৰ কাৰণে এইটো কি হ'ব অকমান ক্লাছটো কিউৰিয়াছ হ'ব এনজয়েবল হ'ব তেওঁলোকে এনজয় কৰিব ক্লাছটো বৰ ফিল নকৰিব হৈছে এইখিনি বুজি পাইছে নম্বৰ 5 টো তো এইকেইটা আছিলে এডুকেশ্যনেল ইমপ্লিকেশ্যনছ ঠিক আছে এতিয়া ইয়াৰ কিছুমান এডভান্টেজ আছে লগতে কেইটামান ডিসএডভান্টেজও আছে এডভান্টেজ বুলি ক'লে আমি কি বুজিম যে
যোনখিনি সুবিধা এইটো থিয়ৰিৰ আছে সেইটো হৈছে যে ফাৰ্ষ্টটো দিছে যে ৰেকগনাইজেছ ডাইভাৰ্ছ টেলেণ্টছ এণ্ড অফ লাৰ্ণাৰ্ছ এতিয়া ইয়াৰ দ্বাৰা আমি কি হ'ব কিহত সুবিধা হ'ব বুলি কৈছে যে ডাইভাৰ্ছ লাৰ্ণাৰ সেইখিনি ডাইভাৰ্ছ টেলেণ্ট সেইখিনিক বিচাৰি ওলোৱাত সহায় হ'ব স্বীকৃতি দিবলৈ সুবিধা হ'ব আপুনি কোনটো ক্ষেত্ৰত কাৰ কি টেলেণ্ট আছে সেইটো আপুনি ৰেকগনাইজ কৰিবলৈ আপোনাৰ সুবিধা হ'ব ছেকেণ্ডটো দিছে যে ইম্প্ৰুভ সেলফ কনফিডেন্স যেতিয়া আপুনি ডাইভাৰ্ছ টেলেণ্টসমূহ বিচাৰি উলিয়াব আৰু সেইটো ক্ষেত্ৰত তেওঁক মটিভেট কৰিব সেইটো টেলেণ্টটো আপুনি আৰু অকণমান মানে আগবাঢ়ি যোৱাত তেওঁক সহায় সুবিধা কৰি দিব তেতিয়া লগে লগে তেওঁলোকৰ কনফিডেন্স লেভেলটো গ্ৰ' হৈ যাব অট'মেটিকলি যে ছাৰে বা মেমে মোক এইটো ক্ষেত্ৰত হেল্প কৰিছে এইটো ক্ষেত্ৰত মোক ভালকৈ কৈছে আৰু প্ৰেক্টিছ কৰিবলৈ কৈছে লগে লগে তেওঁলোকৰ কি হৈ যাব এটা সেলফ কনফিডেন্স বৃদ্ধি হৈ যাব আত্মবিশ্বাসটো বৃদ্ধি হ'ব লগে লগে এনকাৰেজেছ ক্ৰিয়েটিভিটি সদায় কি কৰিব লাগে ষ্টুডেণ্টছ সকলৰ যোনটো ক্ৰিয়েটিভিটি আছে সেলফ লাৰ্ণিঙৰ আমি কথা কওঁ যে টিচাৰ এজনে গাইড কৰিব তেওঁলোকৰ যোনখিনি কোৱালিটিজ আছে সেইখিনি ডেভেলপ হোৱাত অৰ্থাৎ ক্ৰিয়েটিভ হ'বলৈ এনকাৰেজ কৰিব Okay, then this is just supports inclusive education যোনবিলাক অন্তৰ্ভুক্তিমূলক শিক্ষা হেতু সমৰ্থন কৰিব অন্তৰ্ভুক্তিমূলক শিক্ষা বা inclusive education মানে আমি কি বুজো এতিয়া inclusive education হয়তো ডিসকাস কৰিছো আগৰ ক্লাছত তথাপিতো মই এবাৰ কৈ যাও inclusive education কি বুজায় যে সকলো লাৰ্ণাৰ যে একেলগে আগবাঢ়িব একেলগে শিকিব একেটা ক্লাছৰুমত তেওঁলোকৰ সমস্যা থাকিব পাৰে তেওঁলোকৰ কিবা ফিজিক্যাল তেওঁলোকৰ সমস্যা থাকিব পাৰে বা ভিজুৱেলাইজ কৰিবলৈ তেওঁলোকৰ প্ৰবলেম হ'ব পাৰে যিকোনো প্ৰবলেম থাকিব পাৰে ADHD থাকিব পাৰে তেওঁলোকৰ কিন্তু সেই ষ্টুডেণ্ট সকলকো আপুনি নৰ্মেল যোনখিনি শিশু আছে সেইখিনিৰ লগতে আপুনি সমানে আগবঢ়াই নিবলৈ চেষ্টা কৰিব ইনক্লুসিভ এডুকেশ্যনে লাৰ্নিং ফৰ অল বুলি কৈছে অৰ্থাৎ সকলো শিক্ষণ কাৰ কাৰণে বুলি কৈছে সকলোৰে বাবে বুলি কৈছে ৰিগাৰ্ডলেছ দেয়াৰ প্ৰবলেমছ ওকে ইয়াতে দিছে নেক্সট টু promotes holistic development কি বুজাব holistic development wordটো কি মিন কৰে holistic development শব্দটো যোনটো সৰ্বাঙ্গীন বিকাশ হেতুৱে কি কৰিব এজন ষ্টুডেন্টৰ যোনটো ফিজিক্যাল গ্ৰোথ বুজাব তাৰ পিছত তেওঁলোকৰ কগনিটিভ গ্ৰোথ বুজাব সোশ্যাল গ্ৰোথ বুজাব সাইকোলজিক্যাল গ্ৰোথ বুজাব হয়নে অৰ্থাৎ এই গুটেইবিলাক ফালৰ পৰা এজন শিশুৰ যেতিয়া গ্ৰোথ হ'ব cognitive development hobo psychological development hobo moral development hobo social development hobo physical development hobo ei gutei kita falor pora bikas hoatoke ami holistic development buli kau heitu promote koribo buli koise ei juntu theory e juntu gardener theory ami discuss korilu aji heitue ki koribo jehetu ami খেলা ধুলাৰ ক্ষেত্ৰটো আমি গুৰুত্ব দিছো হয়নে বডিলি কাইনেস্থেটিক হেতু কোন আমি গুৰুত্ব দিছো মিউজিক্যাল এক্সপাৰ্ট ইন্টেলিজেন্সৰ কথা কৈছো নেচাৰালিষ্টিকৰ কথা কৈছো অৰ্থাৎ ওভাৰঅল আমি গুটেইখিনি কথা ইয়াতে কভাৰ হৈছে সেই কাৰণে এজন শিশুৰ গুটেইখিনি সৰ্বাঙ্গীন বিকাশত সহায় হ'ব বুলি কৈছে এটো থিওৰি দ্বাৰা ওকে দেন ঠিক আছে এতিয়া আমি চালো যোনখিনি ইয়াৰ পজিটিভ সাইড হয়নে পজিটিভ সাইডখিনি চালো আমি তাৰ লগে লগে কি হৈছে ইয়াৰ কেটামান আকৌ কি হয় লিমিটেশনসও আছে লিমিটেশনসবোৰ কেনেকুৱা ধৰণৰ যে ফাৰ্ষ্টটো দিছে যে ডিফিকাল্ট টু এসেস অল ইন্টেলিজেন্স একুৰেটলি এই যে আমি বেলেগ বেলেগ ধৰণৰ ইন্টেলিজেন্সৰ কথা কলো যোনটো থিওৰিত উল্লেখ আছিল ভাগকেটা যে আমি চাইছিলো বেলেগ বেলেগ ধৰণৰ ইন্টেলিজেন্স আছে সেই ইন্টেলিজেন্সবোৰ কি হ'ব বুলি কৈছে একেলগে সঠিকভাৱে মূল্যায়ন কৰাটো কঠিন হ'ব বুলি কৈছে ওকে অৰ্থাৎ আপুনি কি দৰে বিচাৰি উলিয়াব যে এজন শিশু যদি আপোনাৰ ষ্টুডেন্ট আছে ল্যাঙ্গুৱেজত এক্সপাৰ্ট হেতু এক্স্যাক্টলি আপুনি ধৰ কেনেকে আপুনি বুজি পাব যে তেওঁ এইটো ক্ষেত্ৰত পাৰফেক্ট অলপ দিন আপুনি অবজাৰ্ভ কৰিব লাগিব তাৰ পিছত যদি আমি ম্যাথমেটিক্যাল এক্সপাৰ্টছ খিনি কথা যদি কওঁ সেইখিনি চাবলৈ কাৰণে আপুনি কি হ'ব আপুনি তেওঁক অলপমান অবজাৰ্ভ লাগিব এটো কাৰণে টাইম লাগিব এটা এসেস কৰিব নোৱাৰিব মূল্যায়ন কৰাটো ইমান ইজি নহয় বুলি কৈছে বডিলি কাইনেস্থেটিকৰ ক্ষেত্ৰতো আপুনি পটককে মূল্যায়ন কৰিব নোৱাৰে কোনজন এক্সপাৰ্ট কোনজন কি কোৱালিটিজ আছে ইজিলি আপুনি কৰিব নোৱাৰে আৰু লগতে দিছে যে ৰিকুৱায়াৰ্স মোৰ টাইম এণ্ড ৰিসোৰ্সেস এতিয়া ইয়াতে কলো যে এই ইন্টেলিজেন্স সমূহ একুৰেটলি টু উলিয়াব নোৱাৰে এক্সাক্ট আপুনি এটা ক্যালকুলেশন কৰিব নোৱাৰে হয়নে এটো আৰু মানে কোৱালিটেটিভ হয় ন মানে গুণগত হয় এই ইন্টেলিজেন্সটো গুণগত হয় কোৱান্টিটিভ আপুনি নহয় এই কোৱালিটিজ সমূহ সেইখিনি দিছে যে সেই কাৰণে কি হয় সঠিক মূল্যায়ন এক্সাক্ট আপুনি এটা মাপ উলিয়াব নোৱাৰে মাৰ্জিন এটা উলিয়াব নোৱাৰে যে খেল ধেমালিৰ ক্ষেত্ৰত এটো ইমান মানে 100ৰ ভিতৰত 80 বা মিউজিকৰ ক্ষেত্ৰত ইমান এনেকেতো আপুনি মাপ উলিয়াব নোৱাৰে লগতে ইয়াৰ কাৰণে কি হ'ব বুলি কৈছে অধিক সময়ৰ প্ৰয়োজন হ'ব আপুনি আপোনাৰ শিশু গুটেইখিনি যিমান ষ্টুডেন্টস আছে প্ৰত্যেকজন ইন্ডিভিজুৱেলৰ যদি আপুনি গুটেইখিনি চাবলে হয় কোনটো ক্ষেত্ৰত এক্সপাৰ্ট হয় কোনটো ক্ষেত্ৰত কাৰ ইন্টেলিজেন্স আছে এইটো কাৰণে আপোনাৰ কি হ'ব
ইট নিডছ টাইম, বেছি সময় লাগিব, অধিক সময় লাগিব। লগতে সম্পদৰ প্ৰয়োজন হ'ব, কিছুমান ৰিচোৰ্চেছৰ প্ৰয়োজন হ'ব। খেল ধেমালিৰ ক্ষেত্ৰত যদি আপুনি চাবলৈ যায় আপোনাৰ কি হ'ব, এখন ফিল্ডৰ দৰকাৰ হ'ব, স্পৰ্টছ যোনবিলাক ইকুইপমেণ্টছ আছে সেইবিলাকৰ প্ৰয়োজন হ'ব। ঠিক আছে, এইটো হৈছে। দেন দিছে আৰু এটা লিমিটেশ্যন দিছে যে লিমিটেড চাইণ্টিফিক এভিডেন্স ফৰ ছাম ইণ্টেলিজেঞ্চ। এতিয়া কিছুমান বুদ্ধিৰ ক্ষেত্ৰত নেচাৰেলিষ্টিকৰ কথাই যদি আমি ক'বলৈ যাওঁ, চাইণ্টিফিক এভিডেন্স একো আমি ধৰিব নোৱাৰোঁ, হয়নে? নেচাৰৰ ক্ষেত্ৰত কোন হয়, এটা কম এজত কি হয়, সেইটো ইমান গ্ৰ' নকৰিব পাৰে, ডেভেলপ অলপ হোৱাৰ পিছত সেইটোৰ প্ৰতি তেওঁলোক সচেতন হ'ব পাৰে। কিছুমানৰ ক্ষেত্ৰত যোনবিলাক ইণ্টাৰপাৰ্চনেল বা ইণ্ট্ৰাপাৰ্চনেল সেইবিলাকৰ ক্ষেত্ৰতো আমি কি হয়, কম এজত আমি এইটো ধৰিবই নোৱাৰোঁ যে কোনসকল এক্সট্ৰভাৰ্ট হ'ব, কোনসকল অকণমান ইণ্ট্ৰভাৰ্ট হ'ব। তেওঁলোকৰ যিহেতু সেইটো ডেভেলপিং ষ্টেজ এটা স্কুল লাইফত, সেইখিনি বৈজ্ঞানিক প্ৰমাণ অৰ্থাৎ মানে চাইণ্টিফিক এভিডেন্স নাথাকিব পাৰে বুলি কৈছে। সেইখিনি এইটো এটা আন এটা লিমিটেশ্যনছ বুলি কোৱা হৈছে। অ'কে, এইখিনিলৈকে চাগে বুজি পাই গৈছে, হয়নে? যোনটো মাল্টিপল ইণ্টেলিজেঞ্চ থিয়ৰী এইখিনিলৈকে বুজি পাইছে চাগে। এতিয়া আমি চাম লাষ্টৰখিনি, অৰ্থাৎ অভাৰঅল এটা আমি চাম যে কি হয়। এবাৰতো আমিতো ডিছকাছ অলৰেডি কৰিছোৱে গোটেইখিনি, তথাপিতো এটা আমি লাষ্টত চাই লওঁ যে হাৰ্ভাৰ্ড গাৰ্ডেনাৰ্ছ মাল্টিপল ইণ্টেলিজেঞ্চ থিয়ৰীৰ ৰিভলিউচনাইজড যে এডুকেশ্যনেল থিংকিং বাই ৰেকগনাইজিং দ্য ইণ্টেলিজেঞ্চ ইজ multifaceted. Okay, it helps teachers provide opportunities for every learners to succeed according to strength and abilities. ঠিক আছে, ইয়াতে দিছে যে হাৰ্ভাৰ্ড গাৰ্ডেনাৰৰ যোনটো বহুমুখী তত্ত্ব সেইটোৱে কি বুলি কৈছে, শিক্ষাৰ ক্ষেত্ৰত এক নতুন দৃষ্টিভংগী দিছে, নতুন দৃষ্টিভংগী সৃষ্টি কৰিছে বুলি কৈছে, আগবঢ়াইছে। এই তত্ত্বই দেখুৱাইছে যে প্ৰতিজন শিক্ষাৰ্থীৰ নিজস্ব শক্তি আৰু সামৰ্থ্য থাকে, আৰু উপযুক্ত সুযোগ পালে বা সুযোগ যদি দিয়া হয় তেওঁলোকক কি কৰিব, শিক্ষাৰ্থীয়ে সফলতা লাভ কৰিব। ঠিক আছে, অৰ্থাৎ বিভিন্ন সামৰ্থ্য আৰু শক্তি থাকে, বেলেগ বেলেগ শক্তি সামৰ্থ্য থাকিব সকলো শিশুৰে, আৰু ইয়াত যদি আমি সমৰ্থন আগবঢ়াওঁ, তেওঁলোকক যদি সহযোগিতা আগবঢ়াওঁ, তেওঁলোকে সফল হ'ব পাৰিব বুলি কৈছে জীৱনত। অ'কে, এইখিনি বুজি পালে চাগে গোটেইখিনি থিয়ৰীটো। এতিয়া থিয়ৰীটোতো আমাৰ কমপ্লিট হৈ গৈছে, তো ইয়াৰ লগত যদি এতিয়া কিবা ধৰণৰো কুৱেশ্যনছ আহে আপোনালোকে হয়তো আৰামছে ছল্ভ কৰিব পাৰিব পাৰে। এইটো ৰিলেটেড যদি আপোনাক কনচেপ্ট কুৱেশ্যন এটা দিয়ে, ডাইৰেক্ট থিয়ৰীৰ পৰা যদি উঠাই নিদিয়েও কনচেপ্ট কুৱেশ্যন এটাই দিয়ে, এটা ষ্টুডেণ্টৰ যদি এক্সাম্পল দি পেলাই যদি কয় এইটো যদি আছে এইটোক আমি কোনটো কেটেগৰীত ৰাখিম। এজন শিশু আছে, ছাপ'জ এটা চিম্পলি বাবুল নামৰ এটা ল'ৰা আছে, ল'ৰাটোৰ প্ৰকৃতিৰ ক্ষেত্ৰত জ্ঞান বেছি, প্ৰকৃতিক সি ভাল পায় আৰু সেই বিষয়ে অধিক সচেতন হয়। সেই ল'ৰাটোৰ ইণ্টেলিজেঞ্চটো কোনটো থিয়ৰীৰ কোনটো কেটেগৰীত যদি থাকে বুলি দিয়ে, ইজিলি আপোনালোকে দিব পাৰিব যে গাৰ্ডেনাৰৰ যোনটো বহুমুখী প্ৰতিভাৰ থিয়ৰী সেইটোৰ পৰা দিছে, হয়। আৰু এইটো কোনটো কেটেগৰীত আহে বুলি গম পাই যাম আমি, যোনটো প্ৰাকৃতিক ইণ্টেলিজেঞ্চ আছে, হয়নে? নেচাৰেলিষ্টিক যোনটো ইণ্টেলিজেঞ্চৰ কথা কৈছে, এইটো জাষ্ট এক্সাম্পল। মই এইটোৱে বুজাবলৈ বিচাৰিছোঁ যে এইটো ৰিলেটেড যদি কিবাও কনচেপ্ট, যিকোনো ধৰণৰ কনচেপ্ট কুৱেশ্যন যদি আহে, আপুনি যদি এই থিয়ৰীটো এই গোটেই ক্লাছটো আপুনি প্ৰপাৰলি ফাৰ্ষ্টৰ পৰা এণ্ডলৈকে চাইছে, আপোনাৰ ইয়াৰ লগত ৰিলেটেড এনি কনচেপ্ট কুৱেশ্যনছ আপুনি ছল্ভ কৰিব পাৰিব। ঠিক আছে, তো এইখিনি হৈ গ'ল। এতিয়া আমি কি ডিছকাছ কৰিম, কেইটামান প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনছ ডিছকাছ কৰিম। অ'কে, তাৰ আগতে নেক্সট পাৰ্টটোলৈ যোৱাৰ আগতে আপোনালোকক কৈ থওঁ যে আপোনালোকে যিহেতু এতিয়া আমাৰ যোনটো স্কৰ্ডেমি এপ্লিকেশ্যন আছে, তাত বিভিন্ন ধৰণৰ কোৰ্চেছ আমাৰ এভেইলেবল হৈ আছে। কোৰ্চেছসমূহ কি আপোনালোকক এবাৰ জনাই দিওঁ যে ADRE কোৰ্চ আমাৰ চলি আছে, CTETৰ চলি আছে, আছাম পুলিচৰ চলি আছে, GTPGTৰ চলি আছে, লগতে আছাম ফৰেষ্টৰ চলি আছে। এই যোনবিলাক কোৰ্চেছ আমাৰ এভেইলেবল হৈ আছে, তাৰ লগতে কেইবাটাও বেটছত আমাৰ চলি আছে। এই গোটেইকেইটা ক্লাছতে কি হৈ আছে, একদম প্ৰপাৰ চিলেবাছ ৱাইজ থৰলি গোটেইবিলাক ছাবজেক্ট ডিছকাছ কৰি থকা হৈছে, সকলোবিলাক ছাবজেক্ট কভাৰ কৰা হৈছে। লগতে কি এভেইলেবল হৈ আছে, লাইভ ৰেকৰ্ডেড ক্লাছেছ এভেইলেবল, টেষ্ট চিৰিজ পাব, ডেইলি প্ৰেক্টিছ পেপাৰ পাব, ইনষ্টেণ্ট ডাউট ছলভিং পাব, কমপ্লিট ষ্টাডি নোটছ পাব, লগতে পাৰ্চনেল মেণ্টৰশ্বিপো আপোনালোকে ইয়াৰ পৰা লাভ কৰিব। যদি এই ক্ষেত্ৰত আপুনি ভাবিছে যে আপুনি এটা প্ৰপাৰ প্ৰিপেৰেশ্যন কৰোঁ, এতিয়াও মোৰ ওচৰত অলপমান সময় আছে, এতিয়ালৈকে মই যদি ভালকৈ প্ৰিপেৰেশ্যন যি টি চ'ৰ্চৰ পৰা মই ভিডিঅ'জে চাইছোঁ, এখন কিতাপ পঢ়িছোঁ, তেনেদৰে যদি প্ৰিপেৰেশ্যন কৰি আছোঁ, মোক এজন প্ৰপাৰ গাইডৰ প্ৰয়োজন হয়। এটা ছিষ্টেমেটিক ৱেত পঢ়িবৰ কাৰণে কি হয়, মানুহক এটা ছিষ্টেম এটাৰ দৰকাৰ হয়। আমাৰ যে এডাল্ট হোৱাৰ পিছত আমাৰ বহুত বেছি আমাৰ ডিষ্ট্ৰেকশ্যন থাকে, হয়নে? তো এইটো সময়ত যদি আপুনি ভাবিছে প্ৰপাৰলি মই এটা ষ্টাডি কৰোঁ, তাৰ কাৰণে আপুনি আমাৰ এপ্লিকেশ্যনটো ভিজিট কৰিব পাৰে। স্কৰ্ডেমি এপ্লিকেশ্যনটো এটলিষ্ট আপোনালোকে ডাউনলোড কৰি বস্তুখিনি চাব,
লগতে আপোনাৰ এই কোৰ্স ৰিলেটেড যদি কিবা কোৱেৰিজ আছে এই নাম্বাৰটোত আপোনালোকে কন্টেক্ট কৰিব পাৰে ঠিক আছে এই নাম্বাৰটোত কন্টেক্ট কৰিলে আপোনালোকে গোটেই ডিটেইলছখিনি বুজি পাই যাব ক্লাसेस কি ধৰণে হয় কি কেনেকুৱা কি বুজি পাই যাব ঠিক আছে আপোনালোকে যদি ভাবিছে ভাল প্ৰিপাৰেচন এটা কৰো তো ইউ ক্যান ভিজিট স্কৰ্ডেমি ওকে দেন এতিয়া আমি চাম যে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনস ফাৰ্স্ট কোৱেশ্চনটো কি দিয়া আছে যে ফাৰ্স্ট কোৱেশ্চনটো First question to this is according to Lev Vygotsky, due to Vygotsky theory, hetupa dia hoise je children benefit from the experience of interacting with dash while working dash their zone of proximal development. Due to Lev Vygotsky theory asile, teo ki koisile ডেভেলপমেন্টৰ কথা কৈছিলে হয়নে ইয়াতে তেও কি কৈছিলে জেডপিডি কথা কৈছিলে জোন অফ প্ৰক্সিমাল ডেভেলপমেন্টৰ কথা কৈছিলে জেডপিডি যোনটো আমি জানো ইয়াতে কোনটো আনসাৰ হ'ব যেন লাগিছে যে অ্যাকৰ্ডিং টু লেভ চিলড্ৰেন বেনিফিট ফ্ৰম এক্সপেৰিয়েন্স অফ ইন্টাৰেক্টিং উইথ হুম কাৰ লগত ইন্টাৰেক্ট কৰি পেলাই তেওঁলোকে কি কৰে while working dash their zone of proximal development zone of proximal development কাৰ লগত ইন্টাৰেক্ট কৰি পেলাই তেওঁলোকে নলেজটো বৃদ্ধি কৰে ইয়াতে দিছে ফাৰ্ষ্টটো দিছে টু ফিজিক্যাল এনভায়ৰনমেন্ট within okay physical environment নহয় ইয়াতে physical environment ৰ কথা ইয়াতে আহা নাই এটোটো নহব ইয়াতো দিছে physical environment just outside এটো within দিছে এটো outside দিছে physical environment ইয়াৰ লগত কানেক্ট নহব জেডপিডি জোনটোত কোনে সহায় কৰে কোনে স্কেফোল্ডিং প্ৰদান কৰে এটো আমি ডিসকাস কৰিছো অলৰেডি ক্লাছত যে জেডপিডি জোনটোত এজন শিশুক কোনে সহায় কৰে ইয়াত দিছে নাম্বাৰ সি টু কাৰেক্ট হ'ব more knowledgeable others ইয়াত যদি আমি কওঁ more knowledgeable others যে সহায় কৰে while working within ঠিক আছে এটো within হ'ব within their zone of proximal development অৰ্থাৎ এই more knowledgeable other কোন হ'ব যোনজনক অধিক জানে আপোনাতকে অধিক জ্ঞানী সেই ব্যক্তিজনে আপোনাক সহায় কৰিব অৰ্থাৎ স্কেফোল্ডিং প্ৰদান কৰিব স্কেফোল্ডিং মানে কি যোনটো টেম্পৰেৰী হেল্পৰ কথা আমি কওঁ টেম্পৰেৰী হেল্প আপুনি জনা নজনাৰ যোনটো মাজৰ মানে পোৰশন সেই জনা নজনাৰ পোৰশনখিনিত এজন ব্যক্তিয়ে আপোনাক যে সহায় কৰিব জোন অফ প্ৰক্সিমাল ডেভেলপমেন্ট ষ্টেজটোত সেই স্কেফোল্ডিং টু কোন হ'ব মোৰ নলেজেবল আদাৰ হ'ব ঠিক আছে এজন টিচাৰ হ'ব পাৰে পেৰেন্টস হ'ব পাৰে আপোনাৰ কোনবা আপোনাতকে বেছি জনা এজন ব্যক্তি হ'ব পাৰে ইয়াৰে অপচন সি টু হ'ব কাৰেক্ট অৰ্থাৎ নাম্বাৰ 1 টু হ'ব সি ওকে নেক্সট টু দিছে যে assertion and reasoner question এটা আছে ইয়াতে assertion to দিছে যে there is no objectively definable moment when a child enters middle childhood or adolescence okay ঠিক আছে objectively definable কৰিব পাৰি নেকি যে কি middle চাইল্ডহুডত যদি এডলসেন্স আৰু মিডল চাইল্ডহুডত হুমালে কি হয় একদম এক্স্যাক্টলি তো আমি ক'ব নোৱাৰো যে এইটো সময়তে হ'ব সব শিশুৰেটো এক্স্যাক্টলি একেটা টাইমতে নহয় কিছুমানৰ 12 বছৰত হ'ব কিছুমানৰ 13 বছৰত হ'ব হয় না বেলেগ বেলেগ ধৰ সময়ত হ'ব এটো ট্ৰু হয় সেন্টেন্সটো এটো ট্ৰু হয় তাৰ পিছত দিছে ইয়াৰ ৰিজন যোনটো দিছে ডেভেলপমেন্ট ইজ কন্টিনিউয়াস ইন নেচাৰ ঠিক এটো ট্ৰু হয় ডেভেলপমেন্ট আমাৰ কি হয় এটা কন্টিনিউয়াস প্ৰসেস হয় ডেভেলপমেন্ট যেটা আমাৰ হয় হেতু কন্টিনিউয়াসলি চলি থাকে আমাৰ জন্মৰ পৰা হয়নে আৰু লগতে এটো ট্ৰু হ'ব সেন্টেন্সটো যোনটো এজাৰশন দিছে এই দুটাই ট্ৰু ইয়াত দিছে ইয়াত এ আৰু ইয়াত যোনটো ফলস দিছে এটোটো নহয় কাৰণ আমি সেকেন্ডটো ট্ৰুৱে দেখিলো both a and r are false দুটাই ফলস বুলি কৈছে এটো নহয় sorry ইয়াতে অপশন সি টু কি দিছে both a and r are true and r is the correct explanation of a ইয়াৰো সি অপশনটোৱে কাৰেক্ট হ'ব ইয়াৰ নেক্সট টো বাৰ চাই লওঁ both a and r are true but r is not a correct explanation এটো নহয় ইয়াৰ অপশন সি টু কাৰেক্ট হ'ব sorry ইয়াৰে যোনটো অপশন সি দিছে তাত দিছে both a and r true ইয়াতে যদি আমি চাও যে এটোটো একে সময়তে কাৰো নহয় হেতু ট্ৰু এটো ট্ৰু আৰু ইয়াৰ কাৰণে এটো ৰিজনটো পাৰফেক্ট কাৰণ এটো কন্টিনিউয়াস প্ৰসেস হয় ইয়াত দিছে নাম্বাৰ 3 টু দিছে
In a progressive classroom, assessment is in a progressive classroom assessment is summative হ'ব লাগে নেকি summative নহয় একে ধৰণৰ summative টাইপৰটো নহয় normative একেবাৰে normal সদায় একে ধৰণে হৈ থাকে সব জায়গাতে একে ধৰণেটো নহয় এটো নহয় অপচন এটো নহয় বি2 নহয় ইয়াৰে progressive classroom মানে কি progressive classroomত সদায় কি হ'ব assessmentটো ডাইনামিক হ'ব ডাইনামিক কেনেকৈ হ'ব assessment যেতিয়া আপুনি কৰিব এটা নিৰ্দিষ্ট পদ্ধতিটো assessmentটো নকৰে সদায় বলে আপুনি written test লৈহে আপুনি assessmentটো কৰিছে তেনেকুৱাও নহয় আপুনি কেতিয়াবা oral testটো ল'ব পাৰে আপুনি কেতিয়াবা কি হয় written ল'ব কেতিয়াবা oral ল'ব আগো অকল অবজেক্টিভ টাইপৰ কোৱেশ্চন সুধি পেলাই বা লিখিবলৈ দি আপুনি টেষ্টটো ল'ব নেকি এসেসমেন্টটো কৰিব হেতু নহয় কেতিয়াবা আপুনি লং কোৱেশ্চনছ দিব পাৰে কেতিয়াবা শৰ্ট কোৱেশ্চনছ দিব পাৰে কেতিয়াবা অবজেক্টিভ দিব পাৰে এটো বেলেগ বেলেগ ৱেট হ'ব অৰ্থাৎ ডাইনামিক হ'ব এটো চেঞ্জেবল হ'ব সময় আপুনি যোনটো সময়ত আপুনি যোনটো পারফেক্ট বুলি ভাবে যোনটো টেষ্টৰ কাৰণে যোনটো প্ৰপাৰ বুলি ভাবে তেনেকুৱা ধৰণৰ এটা ৱে এটা ইউজ কৰিব ইয়াৰে অপচন সি টোৱে কাৰেক্ট হ'ব নেক্সট আছে number 4 to যে in order to address the individual differences among learners a teacher should অৰ্থাৎ individual differences ok address কৰিব হলে টিচাৰে কি কৰিব লাগে অৰ্থাৎ ব্যক্তিগত যোনটো পাৰ্থক্য আছে লাৰ্নাৰ সকলৰ হেতু ক্ষেত্ৰত এজন শিক্ষকে কেনেকৈ এড্ৰেছ কৰিব লাগে যে consider differences as obvious feature of human diversity okay এটো হ'ব যেন লাগিছে হয়নে এটো হ'ব যেন লাগিছে তাৰপিছত দিছে implement a rigid and uniform curriculum for all learners সকলো লাৰ্নাৰৰ কাৰণে একদম rigid একদম ফিক্স কিবা এটা আপুনি কৰিব নেকি সদায় আপোনাৰ টিচিং লাৰ্নিং প্ৰসেস যোনবিলাক আপুনি ইউজ কৰিব টিচিং এইডে হওক মেথডে হওক সদায় ফ্লেক্সিবল হ'ব লাগে rigid কিতিয়া হ'ব না লাগে এটোটো একদম নহয় তাৰপিছত দিছে acknowledge differences as abnormal and kind of deficit abnormal বুলি ধৰিব নেকি individual differences এজন লাৰ্নাৰ আনজনৰ পৰা পৃথক হেতুটো abnormality হ'ব নোৱাৰে এটোটো নৰ্মাল নেচাৰ হয় হয়নে হেতু এটো কাৰেক্ট নহয় এটো wrong be indifferent towards individual differences okay এটো নহয় indifferent কেনেকৈ হ'ব আপুনি ভাবিব নেকি যে এজন আনজনৰ পৰা বেলেগ যদি তেওঁ মানে হেয়া নহয় আৰু মানে ইজনৰ পৰা সিজন মানে বেলেগ হ'বই নোৱাৰে পৃথক হ'বই নোৱাৰিব হেনকা নহয় ইয়াতে যোনটো ফাৰ্স্টটো হ'ব অপচন এ হেতুৱে কাৰেক্ট হ'ব কাৰণ কনসিডাৰ ডিফাৰেন্সেস এজ obvious feature of human diversity এটা obvious feature হয় যে এজন আনজনৰ পৰা বেলেগ এটো বায়োলজিক্যালি এটো কাৰেক্ট হয় যে এজন ব্যক্তি দেখাটো বেলেগ হ'ব পাৰে নেচাৰৰ ক্ষেত্ৰতো বেলেগ হ'ব পাৰে এজন আনজনৰ পৰা 100% সিমিলাৰ আপুনি কিতিয়াও নেদেখে মই এটা কথা কওঁ যে আইডেন্টিক্যাল টুইন যোনবিলাক আছে একদম সাক্ষাৎ দেখাত একদম সেম সেই সকলৰ মাজত আপুনি কিছুমান ক্ষেত্ৰত ডিফাৰেন্স দেখা পাব তেওঁলোকৰ হবিজৰ ক্ষেত্ৰত ডিফাৰেন্স দেখা পাব ফিজিক্যালি দেখাত সেম হবিজৰ ক্ষেত্ৰত ডিফাৰেন্স দেখা পাব তেওঁলোকৰ ইন্টেলিজেন্সৰ ক্ষেত্ৰত ডিফাৰেন্স দেখা পাব ফুড হেবিট টেষ্টৰ ক্ষেত্ৰত আপুনি কিবা কোনবাটো ভাল পায় কোনবাই কিবা বেলেগ এটা ভাল পায় তেনে ধৰণৰ আপুনি ডিফাৰেন্স দেখিব অৰ্থাৎ আমি আইডেন্টিক্যাল টুইনছৰ ক্ষেত্ৰতো ক'ব নোৱাৰো যে দুইজন 100% সিমিলাৰ কোনো এজন ব্যক্তিয়ে আন এজন ব্যক্তিৰ লগত একেবাৰে সিমিলাৰ হ'বই নোৱাৰে ঠিক আছে ইন্ডিভিজুৱেল ডিফাৰেন্স আপুনি কিবা নহয় কিবা হলো দেখিবই এখিনি হৈছে নাম্বার 4 টু এতিয়া আমি চাম নাম্বার 5 টু কি দিছে যে আলোক shows the following behaviors okay আলোক নামৰ লৰাটোৱে কি কৰে বুলি কৈছে যে holds head in a awkward position when reading squinting and rubbing the eyes frequently redness swelling of eyes confusing letters These can be symptoms of potential. এজন এই আলোক নামৰ লৰাটোৱে কি কৰে বুলি কৈছে বেলেগ বেলেগ ধৰণৰ পজিশনত যেতিয়া পঢ়ে বেলেগ বেলেগ পজিশনত মাথাটো বেকা কৰে বেলেগ বেলেগ ধৰণে একা বেকাকে চাই তাৰ পিছত কেতিয়াবা আকৌ চকু খজুৱাই মুহাৰে ৰঙা হয় এইবিলাক কি হৈছে বুলি কৈছে এইটো কিহৰ কাৰণে হৈছে বুলি কৈছে কিহৰ symptoms ইয়াত দিছে অটিষ্টিক স্পেকট্ৰাম ডিসঅৰ্ডাৰ ওকে অটিষ্টিক নহয় অটিষ্টিক এটো নহয় অটিষ্টিক হলে অকমান ইয়াৰ সিম্পটমস বিলাক বেলেগ হ'ব হয়নে কমিউনিকেশন ডিসঅৰ্ডাৰ কথা পতাৰ ক্ষেত্ৰতো একো কথা কোৱা নাই ৰিডিংৰ কথাতেহে কৈছে ইয়াতে ৰিডিং ৰিলেটেড হয় কমিউনিকেশন নহয় ইয়াতে দিছে ভিজুৱেল প্ৰবলেমছ তাৰপিছত ল্যাঙ্গুৱেজ
কম্প্ৰিহেনশ্যন লেংগুৱেজ কম্প্ৰিহেনশ্যনটো নহয় ইয়াতে ভিজুৱেল প্ৰব্লেম হ'ব চকুৰ ৰিলেটেড যোনটো সমস্যা ভিজুৱেল সমস্যা ভুগি আছে দেখা পাবলৈ সমস্যা হৈছে বেকা বেকিকৈ যেনি তেনি পাছ চাইছে চকু খজুৱাইছে মোহাৰিছে ৰঙা হৈছে হয়নে এইটো ইয়াৰে অপশ্যন চিটোৱে কাৰেক্ট হ'ব নম্বৰ 5টো হ'ব চি নেক্সট দিছে যে which of the following describes a mastery goal orientation ওকে মাষ্টাৰী গোল অৰিয়েণ্টেশ্যনৰ কথা কৈছে ইয়াতে যে এজন ব্যক্তি যদি কিবা এটা যদি এক্সপাৰ্ট হ'বলৈ গৈছে সেইটো মানে কি ৰিজন হ'ব পাৰে কেনেকুৱা হ'লে এইটোক আমি ক'ম যে মাষ্টাৰী গোল অৰিয়েণ্টেশ্যন আছে বুলি ক'ম এতিয়া ফাৰ্ষ্টটো দিছে যে ফ'কাছ অন এচিভিং হাই গ্ৰেড ফৰ ৰিচিভিং এক্সটাৰ্নেল ৰিৱাৰ্ডছ মাষ্টাৰী বুলি যেতিয়া আমি কওঁ এজন ব্যক্তি যেতিয়া এক্সপাৰ্ট হ'বলৈ যায় তেওঁ কিবা ৰিৱাৰ্ডৰ আশাত এক্সপাৰ্ট হয় নেকি কিবা এটা পাব সেইটোত নহয় তেওঁৰ সেইটোত পেচেণ্ট থাকিব লাগিব তেওঁ সেইটোৰ কাৰণে একদম সাংঘাতিকভাৱে তেওঁ সেইটোক ভাল পাব লাগিব হয়নে সেইটোতো নহয় ৰিৱাৰ্ডৰ কাৰণে নহয় ফ'কাছ অন এভইডিং ফেইলিয়ৰ অৰ পানিছমেণ্ট অৰ ফিয়াৰ অফ হিউমিলিয়েশ্যনৰ ভয়ত কোনোবাই কিবা বেয়াকৈ ক'ব হিউমিলেট হ'ব তেওঁ বা পানিছমেণ্টৰ ভয়ত সেইটোতো নহয় মাষ্টাৰী কৰিবলৈ হ'লে সেইবোৰ ভয়টো নাথাকিব দিছে তাৰপিছত ফ'কাছ অন এচিভিং এ চাৰ্টেন লেভেল অফ পাৰফৰ্মেঞ্চ ফৰ কম্পিটিং উইথ আদাৰ্ছ বেলেগৰ লগত কম্পিটিশ্যনৰ কথা কৈছে এইটো কম্পিটিশ্যনৰ কথা ইয়াত কানেক্ট হোৱা নাই ইয়াৰ লাষ্টটো চাই লওঁ আমি ফ'কাছ অন ইম্প্ৰুভিং ওৱান স্কিল এণ্ড আণ্ডাৰষ্টেণ্ডিং অফ এ টাস্ক ঠিক আছে ইয়াৰ এইটোও নহয় বেলেগৰ লগত কম্পিটিশ্যনৰ কথা কোৱা নাই ইয়াতে মাষ্টাৰীৰ কথা যিহেতু কৈছে যে ওকে ফ'কাছ অন ইম্প্ৰুভিং ওৱান স্কিল অৰ্থাৎ এটা স্কিলত তেওঁ মাষ্টাৰী মানে কিবা এটা বুজিবলৈ চেষ্টা কৰিছে স্কিল আণ্ডাৰষ্টেণ্ডিং অফ টাস্ক কিবা এটা স্কিলত এক্সপাৰ্ট হ'বলৈ বিচাৰিছে তেওঁ মাষ্টাৰী হাসিল কৰিবলৈ বিচাৰিছে সেইটোত তেওঁ সেই স্কিলটো ডেভেলপ কৰিবলৈ বিচাৰিব হয়নে ইম্প্ৰুভ কৰিবলৈ চাব তাৰপিছত নম্বৰ 7টো দিছে একৰ্ডিং টু জিন পিয়াজে the ability to use symbols for symbols okay symbols for symbols such as letting the letter x stand for an unknown numeral develops during dash and enables the children to learn okay ইয়াতে যোনটো দিছে যে সিম্বলৰ কথা কৈছে হয়নে সিম্বলৰ কথা কৈছে কোনটো ক্ষেত্ৰত কি লেটাৰ যদি সিম্বলৰ লেটাৰ x টু ষ্টেণ্ড ফৰ এন আননোন নিউমেৰেল ডেভেলপ যেনেকৈ আমি মেথছৰ ক্ষেত্ৰত আমি 2x যেনেকৈ ইউজ কৰোঁ হয়নে তেনেকুৱা ধৰণৰ কথা কৈছে যে ফৰ্মেল অপাৰেশ্যনেল সাইজ কোনটো ষ্টেজত এই গ্ৰথটো হ'ব বুলি কৈছে কোনটো ষ্টেজত হ'ব ইয়াৰে অপশ্যন এটোৱে হ'ব ফৰ্মেল অপাৰেশ্যনেল ষ্টেজ আৰু যোনবিলাক এলজেব্ৰা ক্যালকুলাস হ'ব সেই ষ্টেজটোৰ কথা কৈছিলে তেওঁ চাৰিটা ষ্টেজৰ কথা কৈছিলে হয়নে প্ৰি অপাৰেশ্যনেল ফৰ্মেল অপাৰেশ্যনেল কংক্ৰিট অপাৰেশ্যনেল এইকেইটাৰ কথা কৈছিলে এই ফৰ্মেল অপাৰেশ্যনেল ষ্টেজতে এই কনচেপ্টটো হ'ব বুলি কৈছে এইকেইটা নহয় ঠিক আছে ইয়াৰে অপশ্যন 7টো হ'ব এ এতিয়া নম্বৰ 8টো দিছে এজাৰশ্যন এটা দিছে আৰু ৰিজনৰ কুৱেশ্যন হয় ষ্টুডেণ্টছ আৰ more likely to do well and stay in school if they have emotional attachment to their school and believe that they matter okay this suggests students are more likely to do well and stay in school if they have emotional attachment school ekhonor logot jodi emotional studentor thake attachment thake heitue teolokok bhal koribole utkahito koribo hoyne aru school khonok believe that they matters okay তাৰপিছত ৰিজনটো দিছে ইমোশনছ প্লে এ সিগনিফিকেন্ট ৰোল ইন লাৰ্নিং ইমোশনছে লাৰ্নিঙৰ ক্ষেত্ৰত এটা ইম্পৰ্টেণ্ট ৰোল প্লে কৰে বুলি কৈছে অ'কে সেইটোৰ আনসাৰটো কি হ'ব ইয়াৰে কি দিছে এইটো ট্ৰু যেনে লাগিছে হয়নে এইটো ট্ৰুৱে হয় ইমোশনাল প্লে এণ্ড সিগনিফিকেন্ট ৰোল ইন লাৰ্নিং সেইটো এটা ট্ৰুৱে হয় কাৰণ ইমোশনছটো আপোনাৰ থাকিব লাগিব আপুনি কিবা এটা শিকিবলৈ বিচাৰিছে আপুনি যদি ইমোশনেলি কানেক্টেড ফিল নকৰে একো কথাত আপুনি মন দিব নোৱাৰিব কনচেন্ট্ৰেশ্যন দিব নোৱাৰিব ইণ্টাৰেষ্ট নাথাকিব আপোনাৰ আৰু স্কুলৰ ক্ষেত্ৰতো সেইটোৱে হয় হয়নে স্কুল এখনৰ ক্ষেত্ৰতো তেনেকুৱাই হয় আপুনি যদি ইমোশনেল কানেক্ট ফিল কৰে তেতিয়া আপুনি ভাবিব এইখনৰ লগত মোৰ এটা এটাচমেণ্ট এটা আছে ইয়াৰ অপশ্যন এ টো কি দিছে এ ইজ ট্ৰু বাট আৰ ইজ ফল ইয়াৰে দুইটাই কাৰেক্ট হয় এইটোতো নহয় both a and r are false এটোটো নহয় কাৰণ আমি দুটাই ট্ৰু হিচাপে দেখিছো সেন্টেন্স c টো কি দিছে
যে বোথ এ এণ্ড আৰ ট্ৰু এণ্ড আৰ ইজ দ্য কাৰেক্ট এক্সপ্লেনেশ্যন এইটোৱে হ'ব অপশ্যন চিটোৱে হ'ব কাৰেক্ট এইটো নহয় বোথ এইটো নহয় ঠিক আছে ইয়াৰে নম্বৰ 8ৰ হ'ব অপশ্যন চিটো কাৰেক্ট বুজি পাইছে নেক্সট আমি নম্বৰ 9টো চাম which of the following best describe the role of the teacher in progressive education অৰ্থাৎ progressive educationত টিচাৰৰ ৰোলটো কোনটো সেন্টেন্সে ভালদৰে ডেসক্ৰাইব কৰিব বুলি কৈছে 9টো কি দিছে যে the teacher is responsible for ensuring strict adherence to curriculum standards strict adherence কৰিব নেকি strictly কিবা এটা ফলো কৰাব নেকি ষ্টুডেণ্টক strict environmenটৰ কথা কোৱাই নাই সদায় flexible environmenটৰ কথা কৈ আছে friendly environmenটৰ কথা কৈ আছে হয়নে য'ত ষ্টুডেণ্টসকলে নিজৰ যোনখিনি কোৱালিটিজ আছে সেইখিনি ডেভেলপ কৰিব পাৰে এইটো নহয় the teacher lets the children learn independently and does not interfere in their learning এটা কৈছে ষ্টুডেণ্ট সকলে ইন্ডিপেন্ডেন্টলি লাৰ্ন কৰাৰ কথা কৈছে কিন্তু তেওঁলোকক যে একেবাৰে ইন্টাৰফেয়াৰ নকৰিব হেতুটো নহয় কাৰণ ষ্টুডেণ্ট সকলটো এটা এজত হেতু এজত থাকে যোনটো এজত তেওঁলোকে ভালদৰে ডিসিশন ল'ব নোৱাৰে বা তেওঁলোকৰ যোনখিনি কনসেপ্ট থাকে হেতনি ক্লিয়াৰ নাথাকে সেই ক্ষেত্ৰত এজন টিচাৰে তেওঁলোকক গাইড কৰিব হেল্প কৰিব তেওঁলোকে ভুল কৰিলে তেওঁটো বুজাব তো একেবাৰে জিৰো ইন্টাৰফেৰেন্সটো নাথাকিব এটোও নহয় তাৰপিছত দিছে চিটো দিছে দ্য টিচাৰ ইজ দ্য প্ৰাইমেৰী সোৰ্স অফ নলেজ এণ্ড অথৰিটি ইন দ্য ক্লাছৰুম একদম প্ৰাইমেৰী সোৰ্স হ'ব নেকি সেইটো কথা কোৱা নাই সদায় টিচিং মডাৰ্ণ টিচিং লাৰ্নিং প্ৰচেছত কি কৈ আছে যে ষ্টুডেণ্ট লাৰ্নাৰসকলে কি হ'ব ইণ্ডিপেণ্ডেণ্টলি লাৰ্ণ কৰিব আৰু তেওঁলোকেও নিজৰ কথাখিনি শ্বেয়াৰ কৰিব পাৰিব তেওঁলোকৰ যোনখিনি কোৱালিটিজ আছে সেইখিনি তেওঁলোকৰ নলেজখিনি শ্বেয়াৰ কৰিব এই কথাটোত কি দিছে অকল টিচাৰজনেহে ক'ব বাকী এইখিনি একদম পেছিভ লাৰ্নাৰ হ'ব বুলি কৈছে সেইটোতো নহয় ইয়াৰে যোনটো অপশ্যন ডিটো চাওঁ সেইটোৱে কাৰেক্ট যেন লাগিছে দ্য টিচাৰ প্ৰভাইডছ ডাইভাৰ্ছ মেটেৰিয়েলছ এণ্ড চিলড্ৰেন টু এক্সপেৰিমেণ্ট এণ্ড প্ৰভাইডছ দ্য স্কেফল্ডিং এজ ৱেন ৰিকুৱাৰ্ড স্কেফল্ডিং প্ৰদান কৰিব য'ত প্ৰয়োজন হ'ব এইটো হ'ব কাৰেক্ট অৰ্থাৎ অপশ্যন ডিটো হৈছে কাৰেক্ট অ'কে লাষ্টৰ কুৱেশ্যনটো আমি চাই লওঁ এতিয়া দিছ ইজ উইচ অফ দ্য ফলোয়িং কেৰেক্টাৰাইজ দ্য প্ৰচেছ অফ ছ'চিয়েলাইজেশ্যন ইয়াৰে কোনটোৱে ছ'চিয়েলাইজেশ্যন প্ৰচেছটো কেৰেক্টাৰাইজ কৰে বুলি কৈছে ইট ইজ এ লিনিয়াৰ প্ৰচেছ লিনিয়াৰ প্ৰচেছ অৰ্থাৎ এটা চিষ্টেমেটিক ৱেত হয় নেকি এডাল লাইক ষ্ট্ৰেইট লাইনৰ নিচিনাকৈ প্ৰচেছটো চলে জানো নচলে ছ'চিয়েলাইজেশ্যন প্ৰচেছটো কি হয় ডাইভাৰ্ছলি হয় এটা বেলেগ বেলেগ ধৰণৰে হ'ব এটা ষ্ট্ৰেইট লাইনত এইখিনি সময়ত এইটো শিকিব এনেকুৱা ধৰণৰটো নহয় এটা ষ্ট্ৰিক্ট প্ৰচেছত ইট ইজ এ কমপ্লেক্স প্ৰচেছটোতো হয় বাৰু ইট ইজ এ মাল্টি ডাইমেনশ্যনেল প্ৰচেছ মাল্টি ডাইমেনশ্যনেলৰ কথা ইয়াত কোৱা হোৱা নাই ইট ইজ এ মাল্টি ডাইমেনশ্যনেল প্ৰচেছ এইটো হ'ব যেন লাগিছে কমপ্লেক্স প্ৰচেছ হ'ব যেন লাগিছে এটা বিটোহে হ'ব যেন লাগিছে ঠিক আছে ইট ইজ মাল্টি ডাইমেনশ্যনেল প্ৰচেছ মাল্টি ডাইমেনশ্যনেলটো নহয় ছ'চিয়েলৰ কথা কৈ আছে ইয়াতে ইট টেক্স প্লেচ ইউনিকলি ইন ডিফাৰেণ্ট কালচাৰ্ছ অ'কে ইয়াৰে কেইটামান অপশ্যনছ দিছে সেইকাৰণে অকণমান কনফিউজ হোৱা যেন লাগিছে কুৱেশ্যনছটো দেখি ইয়াৰে যোনটো অপশ্যন এইটো নহয় যেন লাগিছে এইটো কমপ্লেক্স প্ৰচেছ হয়নে এইটো এটা কমপ্লেক্স প্ৰচেছে হয় যিকোনো এটা ডেভেলপমেণ্ট কমপ্লেক্স হয় লগত ইট ইজ মাল্টি ডাইমেনশ্যনেল প্ৰচেছ মাল্টি ডাইমেনশ্যনেলটো হ'বই বিভিন্ন ক্ষেত্ৰত হ'ব এইটো কাৰেক্ট ইট টেক্স প্লেচ ইউনিকলি ইন ডিফাৰেণ্ট কালচাৰ অৰ্থাৎ বেলেগ বেলেগ কালচাৰৰ ক্ষেত্ৰত ডাইভাৰ্চিটিটো থাকিব আৰু ডেভেলপমেণ্টটো অলপ বেলেগ বেলেগ ধৰণৰ হ'ব ছ'চিয়েল ডেভেলপমেণ্টটো বেলেগ বেলেগ জেগাত বেলেগ বেলেগ ছ'চাইটিত বেলেগ ধৰণে হ'ব এইটো কাৰেক্ট ইয়াৰে অপশ্যন কোনটো হ'ব বিটো য'ত আছে চিটো য'ত আছে আৰু ডিটো য'ত আছে ঠিক আছে এইটো নাথাকিব এইটো নহয় ইয়াৰে অপশ্যন এটো কাৰেক্ট হ'ব বি চি আৰু ডিটো কাৰেক্ট হ'ব অ'কে এইটোৱে হৈছে কাৰেক্ট অপশ্যন অকল এই তিনিটা আমি দেখিবলৈ পাওঁ ছ'চিয়েলাইজেশ্যন প্ৰচেছত তো ঠিক আছে এইখিনিলৈকে আছিলে আমাৰ আজি ডিছকাছ কৰিবলৈ গোটেইখিনি কথা এতিয়া আপোনালোকে হয়তো বুজি পাইছে আপোনালোকৰ যোনটো মাল্টিপল ইণ্টেলিজেন্সৰ থিয়ৰী সেইটো কনচেপ্টটো ক্লিয়াৰ হৈছে লগতে আমি যোনখিনি একদম ইম্পৰ্টেণ্ট প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনছ ডিছকাছ কৰিলোঁ সেইখিনিও আপোনালোকৰ চাগে কনচেপ্টটো মানে গোটেইখিনিৰ লগত মই ট্ৰাই কৰোঁ যে এক্সপ্লেইন কৰি যাওঁ অকল যে আনচাৰটো কৈ গৈছোঁ এনেকুৱা নহয় এক্সপ্লেইন কৰি গ'লে আপোনালোকৰ কনচেপ্টসমূহ আৰু অকণমান ক্লিয়াৰ হৈ যাব সেই কুৱেশ্যনটো ৰিলেটেড ঠিক আছে সেইখিনি হৈ গৈছে বুজি পাইছে চাগে আপোনালোকৰ আৰু এইটোতো কৈছোঁৱে আপোনালোকৰ আমাৰ যে কৰ্চেছসমূহ চলি আছে যে ADRE কৰ্চেছ চলি আছে CTETৰ চলি আছে আছাম পুলিচ GT PGT আছাম ফৰেষ্ট
এইখিনি গোটেইখিনিৰ আমাৰ কোৰ্চেছসমূহ এভেইলেবল হৈ আছে আপোনালোকে যদি ভাবিছে যে এনেকুৱা এটা কোৰ্চৰ মোৰ প্ৰয়োজন হৈছে বা আপোনালোকৰ কোনোবাও যদি প্ৰিপাৰেশ্যন কৰি আছে তেওঁলোকৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব পাৰে বা স্কৰ্ডেমি আপোনালোকে এপ্লিকেশ্যনটো ডাউনলোড কৰিব পাৰে নহ'লে বা এই নম্বৰটোত আপোনালোকে কণ্টেক্ট কৰি এবাৰ কোৰ্চেছসমূহ বিষয়ে ডিটেইলছখিনি সুধি চাব পাৰে ঠিক আছে তো আজিৰ কাৰণে ইমানখিনি আছিলে আমি নেক্সট ক্লাছত আকৌ লগ পাম আপোনালোকে ভালদৰে পঢ়া শুনা কৰি থাকক প্ৰিপাৰেশ্যন ভালদৰে চলাই থাকক আপোনালোকৰ নেক্সট ক্লাছত আকৌ এটা বিভিন্ন টপিক এটা আমি এনেকৈ লৈ আহিছোঁ যিহেতু অন্য এটা টপিক লৈ আহিম লগতে আমি প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনছো আমি ডিছকাছ কৰিবলৈ চেষ্টা কৰিম ঠিক আছে তো আজিৰ কাৰণে ইমানেই আছিলে থেংক ইউ ছ' মাছ ফৰ জইনিং দ্য ক্লাছ এণ্ড চি ইউ ইন দ্য নেক্সট ক্লাছ বাই বাই এণ্ড টেক কেয়াৰ